Hello everyone, আজি আৰু এটা নতুন ভিডিঅ' হয়। আজি আমি ক্লাছ 10 HSLCৰ বাবে আটাইতকৈ মানে ৱেটিঙত থকা ভিডিঅ'টো সকলোৱে বহুত অপেক্ষা কৰি থকা ভিডিঅ'টো মই আজি আগবঢ়াইছোঁ। এইটো হ'ল সায়েন্সৰ লং কুৱেশ্যন কমন। প্ৰথম কথা ভিডিঅ'টো কিয় চাব লাগে মই কৈ লওঁ। ফাৰ্ষ্ট অফ অল তোমালোকে যিখন কিতাপ পঢ়ি নিজে HSLC দিব গৈ আছা সেই কিতাপখন পঢ়িয়ে মই আজিৰ পৰা 10 বছৰ আগতে 2015 চনতে 99 মাৰ্কছ পাবলৈ সক্ষম হৈছিলোঁ বিজ্ঞান বিষয়ত। তাৰোপৰি মই মেথছত 100, এডভান্স মেথছত 99, ছ'চিয়েলত 97, অসমীয়াত 98 এনেকৈ মাৰ্কছ পাইছিলোঁ। গতিকে মই নিজে জানো কোনখিনি বস্তু পঢ়িলে এক্সামত আহিব পাৰে। তাৰোপৰি পেটাৰ্ণ যিহেতু চেঞ্জ হৈছে, মই কি কৰিছোঁ যোৱা বছৰৰ প্ৰশ্নখন এনালাইজ কৰিছোঁ, তাৰ আগৰ 5 বছৰৰ প্ৰশ্ন এনালাইজ কৰিছোঁ, তাৰ উপৰি মষ্ট ইম্পৰ্টেণ্ট এইবাৰ টেষ্টত যিমানবিলাক প্ৰশ্ন আহিছিলে প্ৰত্যেকখন ডিষ্ট্ৰিক্ট সেইবিলাক এনালাইজ কৰি এই ভিডিঅ'টো বনাইছোঁ। কমন কুৱেশ্যন বুলি নহয়, ছেম টু ছেম নহ'লেও এটলিষ্ট সেই টপিকটোৰ ওপৰত কুৱেশ্যন আহিব। গতিকে মই টপিকবিলাক ধুনীয়াকৈ কৈ যাম কিতাপখন, কমপ্লিট কিতাপখন। আৰু মষ্ট ইম্পৰ্টেণ্ট তেওঁলোকে চোৱা পৰীক্ষা দিয়াৰ পৰা কিন্তু আহিব চাবা মই। গতিকে এতিয়া আমি এটা এটাকৈ কুৱেশ্যনবিলাক আৰম্ভ কৰিছোঁ আৰু ফাৰ্ষ্ট আমি চাম ফাৰ্ষ্ট চেপ্টাৰটোৰ পৰা মানে আমি চাই যাম কোনটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তোমালোকে মোৰ লগে লগে চাই গৈ থাকা। মই যোনখিনিতে ইম্পৰ্টেণ্ট হয় চোৱা, ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টসকলে কি কৰা, তোমালোকে নিজৰ টেক্সট বুকখন উলিয়াই লোৱা আৰু তোমালোকে মোৰ লগে লগে গৈ চিন দি গৈ থাকিবা, ঠিক আছে। মই যেনেকৈ ক'ম তোমালোকে সেনেকৈ চিন কৰি গৈ থাকিবা। 1 মিনিট, য়েছ, লেটছ গ'। ফাৰ্ষ্ট এটা আছে, এই যোনটো আছে মানে ইয়াৰ পৰা এটা কুৱেশ্যন আহিব পাৰে যে মেগনেছিয়াম ফিটাৰডাল বায়ুত দহনৰ আগত কিয় পৰিষ্কাৰ কৰি ল'ব লাগে, ঠিক আছে। কিয় পৰিষ্কাৰ কৰি ল'ব লাগে সেইটো আমাৰ আহিব পাৰে। এইখিনিৰ পৰা এইখিনিলৈকে আমি তেতিয়া লিখোঁ, ঠিক আছে। মেগনেছিয়াম অক্সাইড বনি যায়, সেইটো কাৰণে আমি পৰিষ্কাৰ কৰি ল'ব লাগে। এইটো ইম্পৰ্টেণ্ট হয়, নোট কৰি ৰাখা। মেগনেছিয়াম ফিটাৰডাল বায়ুত দহনৰ আগতে কিয় পৰিষ্কাৰ কৰি ল'ব লাগে। তাৰপিছত আমি যাওঁ নেক্সটলৈ, আমি য'ত ইম্পৰ্টেণ্ট হয় মই ৰখি যাম। ৰাসায়নিক সমীকৰণ সমতুল কৰা আহিব পাৰে। তো কিতাপত যিকেইটা বেলেঞ্চিং আছে ইকুৱেশ্যন, বেলেঞ্চ ইকুৱেশ্যন গোটেইকেইটা তোমালোকে চাই যোৱা। কিতাপত যিমান এক্সাৰচাইজ আছে, যিমান যি আছে চব চাই যোৱা। সমতুল কৰাখিনি কিন্তু পৰীক্ষাত আহিব পাৰে। তাৰপিছত আমি যদি চাওঁ ফাৰ্ষ্ট এইটো কুৱেশ্যন মই যোনটো কৈছিলোঁ, ইংলিছ মিডিয়ামসকলে চোৱা 1.2ৰ ওপৰত যোনটো এক্সাৰচাইজ আছে সেইটো ইম্পৰ্টেণ্ট হয়, সেইটো চাবা। এইটো কুৱেশ্যন আহিলে ৰিয়েকশ্যনো লিখিবা হা, ৰিয়েকশ্যনটো শুদ্ধকৈ লিখিবা। ৰিয়েকশ্যনৰ ষ্টেট লিখাৰ দৰকাৰ নাই, ষ্টেট নিলিখিলেও হ'ল, খালি ৰিয়েকশ্যনটো। আৰু ৰিয়েকশ্যন লিখোঁতে সদায় বেলেঞ্চিং কৰি লিখিবা। তাৰপিছত সমীকৰণ সমতুল কৰা আহিব পাৰে, গতিকে এইটো চাবা, ইম্পৰ্টেণ্ট। এই গোটেইকেইটা ৰিয়েকশ্যন চাবাই, সমতুল কৰিবলৈ আহিব পাৰে, এইকেইটা ইম্পৰ্টেণ্ট হয়। নেক্সট আমি তলত যাওঁ, ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ, সংযোজন বিক্ৰিয়া আছে, ঠিক আছে। তো সংযোজন বিক্ৰিয়া কাক বোলে আহিব পাৰে, কম্পজিশ্যন ৰিয়েকশ্যন। ইংলিছ মিডিয়ামৰ কাৰণে মই লিখি দিছোঁ কম্পজিশ্যন ৰিয়েকশ্যন, ইম্পৰ্টেণ্ট হয়, MCQ আহিব পাৰে ইয়াৰ ওপৰত। তো এইখিনি লিখিবা, সংযোজন বিক্ৰিয়া কাক বোলে, আৰু তেতিয়া এটা এক্সাম্পল এইটো দি দিবা, ঠিক আছে। নেক্সট আমি যাওঁ তলত, আৰু এটা কুৱেশ্যন আহিব পাৰে, সেইটো হ'ল তাপবৰ্জি। এটা কুৱেশ্যন আহিব পাৰে, এইটো ইংলিছ মিডিয়াম সকলেও লিখা, তাপবৰ্জি আৰু তাপগ্ৰাহী। তোমালোকে হয়তো পঢ়িছা। তাপবৰ্জি আৰু তাপগ্ৰাহী বিক্ৰিয়া কাক বোলে উইথ এক্সাম্পল আহিব পাৰে, ঠিক আছে। ইংৰাজী মাধ্যমৰ কাৰণে মই কৈছোঁ এক্সোথাৰ্মিক এণ্ড এণ্ডোথাৰ্মিক। এক্সোথাৰ্মিক এণ্ড এণ্ডোথাৰ্মিক ৰিয়েকশ্যন উইথ এক্সাম্পল আহিব পাৰে। নেক্সট আহিব পাৰে শ্বসন কিয় এটা তাপবৰ্জি প্ৰক্ৰিয়া, এইটো আহিব পাৰে এইটো কুৱেশ্যন। হোৱাই ৰেছপিৰেশ্যন ইজ এন এক্সোথাৰ্মিক ৰিয়েকশ্যন, ইম্পৰ্টেণ্ট আহিব পাৰে। তেতিয়া তুমি এই ৰিয়েকশ্যনটো লিখিব লাগিব, এই ৰিয়েকশ্যনটো গতিকে ইম্পৰ্টেণ্ট হয়, মুখস্থ ৰাখিবা, ঠিক আছে। নেক্সট বিযোজন বিক্ৰিয়া কাক বোলে আহিব পাৰে, ঠিক আছে। বিযোজন বিক্ৰিয়া কাক বোলে সেইটো আহিব পাৰে। এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ একাধিক সৰল বিক্ৰিয়াজাত পদাৰ্থলৈ ভাগি গৈছে, এইটো বিযোজন বিক্ৰিয়া বুলি কোৱা হয়, ঠিক আছে। মনত ৰাখিবা বিযোজন বিক্ৰিয়া কাক বোলে, ডেফিনেশ্যন আহিব পাৰে। তো ইয়াৰ ডেফিনেশ্যনটো চাবা উইথ এক্সাম্পল। তাৰপিছত এই ৰিয়েকশ্যনটো আহিব পাৰে চাবা, ঠিক আছে। এই ৰিয়েকশ্যনটো আইৰণ ছালফেট উত্তপ্ত কৰিলে কি হয়। এই এক্টিভিটি কিছুমান আছে ইম্পৰ্টেণ্ট, তাৰ পৰা হয়তো পৰীক্ষাত কুৱেশ্যন আহিব পাৰে, মোৰ এনেকুৱা লাগি আছে। তো ফাৰ্ষ্ট এইটো ইম্পৰ্টেণ্ট এক্টিভিটি, ইয়াত কি চাব লাগিব মই ডাইৰেক্ট কৈ দিছোঁ। ফাৰ্ষ্ট ৰিয়েকশ্যনটো চাবা,
FeSO4 উত্তপ্ত কৰিছোঁ Fe2O3 SO2 আৰু SO3 ঠিক আছে তাৰোপৰি আৰু কি চাবা ফেৰাছ সালফেটৰ যোনটো ৰং সেউজীয়া ৰং হেতু সলনি হৈ যায় হেতু কি ৰং সলনি হৈ যায় সেউজীয়া ৰংটো ফেৰাছ সালফেটৰ গতিকে এটো চাবা বাকি আৰু আমি তলত যাওঁ আৰু এটা ৰিঅ্যাকশন আছে ইম্পৰ্টেন্ট হয় lead nitrate উত্তপ্ত কৰিলে এই যোনটো আছে 1.5 হেতু তুমি চাবা ইম্পৰ্টেন্ট হয় ইয়াত কি ইম্পৰ্টেন্ট পইণ্ট চাব লাগে ইয়াত আমি কি উত্তপ্ত কৰো ফাৰ্স্ট অফ অল ৰিঅ্যাকশনটো মনত ৰাখিবই লাগিব তো ৰিঅ্যাকশনটো মুখস্থ কৰা lead nitrate উত্তপ্ত কৰিছে lead oxide PbO NO2 ওলাইছে আৰু অক্সিজেন ওলাইছে ঠিক আছে পইণ্টটো মনত থাকিব ইয়াৰ পৰা MCQ আহিব পাৰে বা 1 নম্বৰ 2 নম্বৰ আহিব পাৰে এটো কাৰণে মই কৈ আছো তাৰ উপৰি নলীটোৰ পৰা মুগা ধোঁৱা নিৰ্গত হয় এটো পইণ্ট মনত ৰাখিবা এই ধোঁৱাবোৰ কি হয় নাইট্ৰজেন ডাই অক্সাইড মানে NO2 হয় এই ধোঁৱাটো কি হয় বুলি পৰীক্ষাত আহিব পাৰে তো কি লিখিবা তেতিয়া NO2 ঠিক আছে এটা নেক্সটত যাও এখিনি ইমান চাব লাগে নাই এই ৰিঅ্যাকশনটো ইম্পৰ্টেন্ট হয় এটো কি ৰিঅ্যাকশন হয় ফাৰ্স্ট অফ অল এটো তাপগ্ৰাহী বিক্ৰিয়া ৰিঅ্যাকশন হয় তারপরে এই বিক্রিয়াটো কিহত ইউজ কৰা হয় কোলা বগা ফটোগ্ৰাফি ঠিক আছে পৰীক্ষাত এটো আহিব পাৰে কোলা বগা ফটোগ্ৰাফি AgCl ৰ ডিকম্পোজিশন হয় Ag আৰু Cl টো বনিছে সূৰ্যৰ পোহৰত যেতিয়া আমি বগা সিলভাৰ ক্লোৰাইড থৈ দিও এটো মটিয়া ৰং হৈ পৰে ঠিক আছে কিয় হয় এটো পৰীক্ষাত আহিব পাৰে গতিকে এই পইণ্ট কেটা মনত ৰাখিবা তোমালকে তললৈ যাওঁ আৰু অলপ তো তাপগ্ৰাহী আৰু তাপবৰ্জি মই অলপ আগত কলো হেতু আহিব পাৰে বাকি আৰু যদি তলত যাওঁ এটো এটা ইম্পৰ্টেন্ট পইণ্ট এনেকে পৰীক্ষাত আহে লুৰ গজাল এটা যেতিয়া আমি ডুবাই ৰাখো কপাৰ সালফেটত কিয় ৰংটো পৰিৱৰ্তন হয় ঠিক আছে এই ৰিঅ্যাকশনটো মনত ৰাখিবা এই যোনটো আমাৰ এক্সপেৰিমেন্ট আছে ঠিক আছে ইয়াৰ পৰা আমি কি ইম্পৰ্টেন্ট পইণ্ট চাব পাৰো ফাৰ্স্ট অফ অল ৰিঅ্যাকশন কি কৰিছো আমি লোহাটো কপাৰ সালফেটত দিছো তেতিয়া কি হয় ইয়াৰ সালফেটটো ইয়াত আহি যায় আৰু কপাৰটো এক্সট্ৰা হৈ যায় ৰিঅ্যাকশনটো মনত ৰাখিব তাৰ পিছত লুৰ গজাল দুটাৰ ৰং মুগা বৰণ হৈ যায় আৰু কপাৰ সালফেটৰ নীলা ৰং পাতল হৈ পৰে ঠিক আছে কিয় হয় কাৰণ এই ৰিঅ্যাকশনটো হৈ যায় যে এনেকে লিখি দিবা লোহাৰে FeCuSO4 লগত বিক্ৰিয়া কৰি অপহৰণ বিক্ৰিয়া কৰে আৰু FeSO4 বনে ঠিক আছে তো এই মনত ৰাখিবা নেক্সট ডি অপহৰণ ডাবল ডিকম্পোজিশন ৰিঅ্যাকশনৰ এটা উদাহৰণ আহিব পাৰে এক্সাম্পল তাৰ উপৰি এই ৰিঅ্যাকশনটো পৰীক্ষাত আহিব পাৰে সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইড দিলে কি হয় তেতিয়া ডি অপহৰণ হয় ক্লোৰিনটো ইয়াত যায় সালফেটটো ইয়াত আহে হেতু ইম্পৰ্টেন্ট ৰিঅ্যাকশন হৈ আহিব পাৰে তাৰ উপৰি এই ৰিঅ্যাকশনটো কি হয় অধ্যক্ষেপণ বিক্ৰিয়া প্ৰেসিপিটেশন ৰিঅ্যাকশন পৰীক্ষাত আহিব পাৰে এটো ইম্পৰ্টেন্ট পইণ্ট প্ৰেসিপিটেশন ৰিঅ্যাকশন কাক বোলে উইথ এক্সাম্পল গতিকে অধ্যক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়াক অধ্যক্ষেপণ বিক্ৰিয়া বোলে উইথ ৰিঅ্যাকশন মনত ৰাখা ঠিক আছে নেক্সট পইণ্টত যাওঁ বাকি এইবিলাক চাব নালাগে জাৰণ আৰু বিজাৰণ এটো বস্তু চাবা যেতিয়া আমি এটো ৰিঅ্যাকশন ইম্পৰ্টেন্ট কপাৰ অক্সাইডৰ ওপৰত আমি হাইড্ৰোজেন গেছ যেতিয়া পঠাও তেতিয়া কি হয় কপাৰ পাউডাৰ আছে চিনামাটিৰ ঠাল কপাৰ পাউডাৰ পৃষ্ঠভাগ কোলা ৰঙৰ কপাৰ অক্সাইডৰ এখন চামনিৰে আবৃত হৈ পৰে ঠিক আছে মানে কপাৰ এইটো পইণ্টে চাবা এই ৰিঅ্যাকশনটো চালে হল হে কপাৰ অক্সিজেন আছে তাপ বৈ কপাৰ অক্সাইড বনে এটো হয় কোলা ৰঙৰ ঠিক আছে কোলা ৰং কিয় হয় কাৰণ কপাৰৰ লগত অক্সিজেন যোগ হৈ কপাৰ অক্সাইড বনে গতিকে এই ৰিঅ্যাকশনটো ভালকে চাবা আৰু জাৰণ আৰু বিজাৰণ কাক বোলে যদি বিক্ৰিয়াত এটা পদাৰ্থই অক্সিজেন লাভ কৰিলে জাৰিত হয় অক্সিজেন হেৰুৱালে বিজাৰিত হয় ঠিক তেনেকে হাইড্ৰোজেন লাভ কৰে ঠিক আছে এখিনি লেখা এইটো চালে হল জাৰণ বিজাৰণ বিক্ৰিয়া কাক বোলে হেতু চাবা নেক্সট আমি ক্ষয় ভৱনটো এই ৰেনচিডিটিটো চাবা দুৰ্গন্ধিতা ৰেনচিডিটি পইণ্টটো ইম্পৰ্টেন্ট চিপছৰ পেকেটবিলাক নাইট্ৰজেনত কিয় ৰখা হয় হেতু আহিব পাৰে চিপছৰ পেকেটবিলাক কিয় নাইট্ৰজেনত ৰখা হয় জাৰণ নঘটিবৰ বাবে নাইট্ৰজেনত ৰখাই থয় ঠিক আছে ঠিক তেনেকে জাৰণ নঘটিবলৈ চৰ্বি আৰু তেলযুক্ত খাদ্যবস্তুত এন্টিঅক্সিডেন্ট থাকে ঠিক আছে গতিকে এই দুটা পইণ্ট মনত ৰাখিবা ৰেনচিডিটিটোৰ পৰা প্ৰশ্ন আহিব পাৰে ইয়াত যেনেকৈ আছে এইটো কোৱেশ্চন লুৰ গজাল এটা ডুবাই ৰাখিলে কিয় ৰংটো পৰিৱৰ্তন ঘটে এইটো ইম্পৰ্টেন্ট তাৰ উপৰি আৰু পাঠৰ পৰা যদি মই প্ৰশ্ন চাই এমসিকিউটো মই অলৰেডি তোমালোকক কৰাইছো ইয়াত থাকা তোমালোকে সমীকৰণ সমতুল কৰাখিনি কৰিবা এইটো ইম্পৰ্টেন্ট 9 নম্বৰ 10 নম্বৰ শ্বসন কিয় তাপবৰ্জি বিক্ৰিয়া তাৰ পিছত
আৰু অধক্ষেপণ বিক্ৰিয়া কাক বোলে এটো তাৰপিছত উজ্জ্বল মুগা ৰঙৰ মৌলটো ক'লা হৈ পৰিলে x মৌল x মানে হ'ল কপাৰ আৰু উৎপন্ন হোৱা এটো কপাৰ অক্সাইড তেল আৰু চৰ্বিযুক্ত 19 নম্বৰটো অলপ আগত পঢ়ি আহিলো জাৰণৰ পৰা বচাবলে ঠিক আছে এইখিনি চাই লবা বাকি নেক্সট আমি নেক্সট চেপ্টাৰত যাম এতিয়া আমি নেক্সট চেপ্টাৰ নম্বৰ 2 উলিয়াই লোৱা তোমালোকে আৰু মই যে কম তোমালোকে চাই যাবা ঠিক আছে চেপ্টাৰ নম্বৰ আমি 2 তলত গৈ আছো প্ৰথম কথা লিটমাছৰ কথা আহিব পাৰে কি আহিব মই তোমালোকক কৈ আছো হে লিটমাছৰ ইম্পৰ্টেন্ট পইণ্ট যে এচিডে কি কৰে আৰু এচিডে নীলা লিটমাছ ৰঙা কৰে আৰু ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে এই পইণ্টটো মনত ৰাখিবা ইয়াৰ ওপৰত এমসিকিউ আহিব বাকি আমি এমসিকিউ কাৰণেটো অলৰেডি কৈছো মই দিছো তোমালোকক সেইখিনি চাবা তাৰ উপৰি মই যদি তলত যাও ঘ্ৰাণেন্দিক সূচক অলফেক্টৰী ইন্ডিকেটৰ্স কি হয় আহিব পাৰে যিবোৰ আমি শুঙি পেলাই চাও এটোৰ ওপৰত এক্সাম্পল আহিব পাৰে মনত ৰাখিবা ইম্পৰ্টেন্ট কি হ'ব অলফেক্টৰী ইন্ডিকেটৰ্স তোমালোকে নিজে জানা মই এমসিকিউটো মই কৰাইছো চাই লোৱা বাকি আমি যদি তলত যাও ইম্পৰ্টেন্ট কোৱেশ্চন চাবলে এচিড আৰু ক্ষাৰকৰ ৰিঅ্যাকশনটো প্ৰশমন বিক্ৰিয়া নিউট্ৰেলাইজেশন ৰিঅ্যাকশন কি হয় আহিব পাৰে এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়া হলে লৱণ আৰু পানী উৎপন্ন হয় নিউট্ৰেলাইজেশন ৰিঅ্যাকশন মনত ৰাখিবা তাৰপিছত এটা এক্সাম্পল দি দিবা এটো NaOH আৰু HCl ৰ এটো ইম্পৰ্টেন্ট হয় চাবা নেক্সট আৰু যদি আমি তলত যাও এটো ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 3 টো এটা ধাতব যৌগ এটো গোটেই ৰিঅ্যাকশনটো চাবা ইংলিশ মিডিয়ামৰ সকলে চোৱা 2.2 ৰ ওপৰত জন্তৰ ৰিঅ্যাকশন আছে মানে কোৱেশ্চন আছে আৰু যদি মই তলত যাও এচিডৰ জলীয় দ্ৰব্যই কিয় বিদ্যুৎ পৰিবহন কৰে পানীৰ অনুপস্থিতিত কিয় নকৰে হেতু কোৱেশ্চন আহিব ঠিক আছে এটো ভালকে চাবা আৰু এচিড আমি পানীত কিয় লাহে লাহে মিলাব লাগে এটো চাবা প্ৰথম কথা এচিড এটাৰ জলীয় দ্ৰব্যই কিয় বিদ্যুৎ পৰিবহন কৰে এটো কোৱেশ্চন চাবা নেক্সট এটো আমলিক ধৰ্ম দেখায় এটো নালাগে এটো চাবা তাৰ পিছত এটো কোৱেশ্চন চাবা 4 টো এচিড এটা লঘু কৰোতে আমি এচিড পানীত যোগ কৰিব লাগে পানী এচিডত কিয় নহয় কাৰণ পানী যদি আমি এচিডত যোগ কৰি দিও বিক্ৰিয়াটো বহুত তাপবৰ্জি হয় যাৰ ফলত বিক্ৰিয়াৰ বিকাৰটো ফাটি যাব পাৰে ঠিক আছে মনত ৰাখিব আৰু এচিডৰ জলীয় দ্ৰব্য কিয় পৰিবহন কৰে এচিড এটা আমি যেতিয়া পানীত মিলাই দিও H+ আয়ন গঠিত হয় H3O+ কিন্তু আয়ন হৈ যায় ন পানী তেতিয়া আমাৰ বিদ্যুৎ পৰিবহন কৰিব পাৰে নেক্সট pH স্কেলটো ভালকে চাবা pH মই একেবাৰতে কৈ দিছো pH স্কেলত 1 over 14 লৈ থাকে মাজত থাকে 7 মানে নিউট্ৰেল 7 এফালে যিমান কম আহিব হিমান এচিড হয় আৰু যিমান বেছি হয় হিমান বেছ হয় ক্ষাৰ হয় ঠিক আছে এখিনি ভালকে চাবা তাৰ পিছত আমি আৰু যদি তলত আহো বৰষুণৰ পানীৰ মান কিমানতকে কম হলে এচিড বৰষুণ পোৱা হয় এটো মনত ৰাখিবা 5.6 ইম্পৰ্টেন্ট এটো এটা ইম্পৰ্টেন্ট পইণ্ট মুখৰ ভিতৰ pH ৰ মান কিমানতকে কম হলে দন্তক্ষৰৰ সূচনা হয় 5.5 তকে ইংলিশ মিডিয়াম কিনে কিতাপখন উলিয়ালা বাৰে বাৰে কৈ আছো ইংলিশ মিডিয়ামে কমেন্ট নিদিবা ইংলিশ মিডিয়ামৰ কাৰণে দিয়ক বুলি কিতাপৰ পৰা মই দি আছো কিতাপখন উলিয়াই লোৱা নেক্সট এই তালিকাখন মনত ৰাখিবা কোড কি এচিড থাকে ইয়াৰ ওপৰত এমসিকিউ আহিব আহিছে মই অলৰেডি কৰাইছো গতিকে গোটেই তালিকাখন ভিনেগাৰত এচিটিক এচিড কোনটোত কি এচিড থাকে সব মনত ৰাখা এই গোটেই আনটা মনত ৰাখিব লাগে আনটাই ৰাখা নেক্সট এটো কোৱেশ্চন মনত ৰাখিবা এটো আহিব পাৰে এনেকুৱা টাইপৰ ইয়াত pH মান বেলেগ দি দিব পাৰে যেনেকৈ ইয়াত চোৱা A আৰু B আছে A ৰ pH মান 6 B ৰ pH মান 8 তো A টো কি হ'ল এটো হ'ব এচিড আৰু B টো হ'ব কি বেছ কাৰণ pH 7 তকৈ বেছি কোনটো দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি হাইড্ৰজেন আয়নৰ গাঢ়তা ক'ত বেছি থাকিব য'ত এচিড হয় তো 8 হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি কোনটো আমলিক কোনটো ক্ষাৰকীয় কলো A টো আমলিক B টো ক্ষাৰকীয় হৈ গল এটো চাবা ভালকে তাৰ পিছত আমি যদি আৰু তলত যাও কেটামান ইম্পৰ্টেন্ট আমাৰ যোনকেটা প্ৰডাক্ট আছে সেইখিনি আমি চাব লাগিব
কোনটো হয় মই এবাৰ তোমালোকক কৈ যাওঁ ব্লিচিং পাউডাৰটো চাবা ইম্পৰ্টেণ্ট ব্লিচিং পাউডাৰ সংকেতটো খুটে কেলছিয়াম অক্সিক্লোৰাইড ঠিক আছে কেনেকৈ বনায় সেইটো সুধিব পাৰে ব্লিচিং পাউডাৰ ব্যৱহাৰ সুধিব পাৰে নেক্সট বেকিং সোডাটো চাবা মোষ্ট ইম্পৰ্টেণ্ট বেকিং সোডা ৰাসায়নিক সংকেত সুধিব পাৰে সোডিয়াম হাইড্ৰজেন কাৰ্বনেট ক'ত ব্যৱহাৰ কৰা হয় ব্যৱহাৰ কৰা কেইটা চাবা সোডা এচিড অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰে এইটোৰ ওপৰত এমচিকিউ আহিব পাৰে ঠিক আছে গতিকে এইটো ভালকৈ চাবা অগ্নি নিৰ্বাপন যন্ত্ৰ ফায়াৰ এক্সটিংগুইজাৰত কি ব্যৱহাৰ কৰা হয় NaHCO3 বেকিং সোডা তাৰপিছত আমি চাম কাপোৰ ধোৱা সোডা ক'ত ব্যৱহাৰ কৰা হয় পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ কি ব্যৱহাৰ কৰা হয় বুলি প্ৰশ্ন আহিব পাৰে ইম্পৰ্টেণ্ট হয় চাবা কি ব্যৱহাৰ কৰা হয় কাপোৰ ধোৱা সোডা ঠিক আছে নেক্সট চাম আমি এটা ইম্পৰ্টেণ্ট পইণ্ট হেতু পৰীক্ষাত আহিব পাৰে যে স্ফটিকাবদ্ধ জল কি ৱাটাৰ ক্ৰাইষ্টেলাইজেশ্যন কি হয় ডেফিনেশ্যনটো লিখিবা তাৰ উপৰি ইয়াৰ ওপৰত এক্সাম্পলো আহিব পাৰে দুটা এক্সাম্পল দিবা এটা হ'ল কপাৰ সালফেট 5H2O থাকে আৰু এটো হ'ল Na2CO3.10H2O দুটা এক্সাম্পল দিব আহিব পাৰে গতিকে এটো ভালকৈ চাবা জিপসামৰ ৰাসায়নিক সংকেত আহিব পাৰে জিপসাম এটো এটা এক্সাম্পল স্ফটিকাবদ্ধ জলৰ CaSO4.2H2O ঠিক আছে নেক্সট প্লাষ্টাৰ অফ পেৰিছ এই গোটেইটো ইম্পৰ্টেণ্ট ভালকৈ তোমালোকে চাবা প্লাষ্টাৰ অফ পেৰিছ কেনেকৈ উৎপন্ন কৰা হয় এটো আহিব পাৰে প্লাষ্টাৰ অফ পেৰিছৰ সংকেত কি হেতু আহিব পাৰে CaSO4.2H2O তারপৰি প্লাষ্টাৰ অফ পেৰিছ আমি কিয় মুকলিকে নাৰাখো প্লাষ্টাৰ অফ পেৰিছৰ লগত পানীৰ বিক্ৰিয়াটো আহিব পাৰে তো সেই পানীৰ বিক্ৰিয়াটো এটো চাবা প্লাষ্টাৰ অফ পেৰিছৰ লগত পানীৰ বিক্ৰিয়াটো আহিব পাৰে ইম্পৰ্টেণ্ট প্লাষ্টাৰ অফ পেৰিছ CaSO4.2H2O প্লাছ 1.5H2O থাকে হেতু বনি আকৌ জিপসাম বনি যায় মানে হেতু কাৰণে আমি পানীৰ লগত মিলাই নাৰাখো মানে ঠিক আছে তো প্ৰশ্নাৱলীৰ পৰা এটো ইম্পৰ্টেণ্ট ব্লিচিং পাউডাৰ কঠিন পানী কোমল কৰিব পাৰে কি উলিওৱা হয় এটো বা এটো 5 টো প্লাষ্টাৰ পেৰিছ আৰু পানীৰ মাজত বিক্ৰিয়াটো এইকেইটা বস্তু ভালকৈ চাবা আমি মেইন কোৱেশ্চনত যাওঁ যদি এমচিকিউটো মই অলৰেডি কৰাইছো এমচিকিউ খিনিটো চাবাই এটো প্ৰশ্ন চাবা পানীৰ অনুপস্থিতিত এচিডে কিয় এচিড ধৰ্ম প্ৰদৰ্শন নকৰে এটো প্ৰশ্ন চাবা 9 টো এবাৰ চাবা pH আছে গুটেকেটাৰে ঠিক আছে একো কোৱেশ্চন কৰিব লাগে জাস্ট চাবা বাকি আৰু এটো কোৱেশ্চন চাবা মই যে কৈছিলো প্লাষ্টাৰ অফ পেৰিছক কিয় জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে ব্যাখ্যা কৰা আৰু প্ৰশমন বিক্ৰিয়া কি দুটা উদাহৰণ দিয়া মই লগত কৈ আহিছো ঠিক আছে এটো চাবা এইকেইটা কোৱেশ্চনে চাবা আমি তাৰ পিছত নেক্সট চেপ্টাৰ যাম নেক্সট চেপ্টাৰ যাম কিন্তু তাৰ আগতে মই এবাৰ চাই লওঁ এই চেপ্টাৰটো আৰু কিবা থাকিল নেকি নেক্সট আমি ধাতু আৰু অধাতু পাঠটোত গৈ আছো ঠিক আছে তো ধাতু আৰু অধাতু পাঠটোত যদি মই চাওঁ আমি পইণ্ট ওয়াইজ চাম আটাইতকৈ সহজলভ্য ধাতু কেইটা কি এটো ইম্পৰ্টেণ্ট এমচিকিউ আহিব পাৰে মেগনেছিয়াম সোডিয়াম লিড জিংক মনত ৰাখিবা ধাতুৰ ঘাত সহনীয়তা কাক বোলে ধাতুৰে পাতল কৰিব পৰাটো ঘাত সহনীয়তা বোলে আৰু আটাইতকৈ ঘাত সহনশীল ধাতু কি সোণ আৰু ৰূপ এটো পইণ্ট চাবা আটাইতকৈ নমনীয় ধাতু কি সোণ গোল্ড ডাক্টিলিটি কাক বোলে নমনীয়তা ইংলিশ মিডিয়াম খিনে চোৱা ডাক্টিলিটি ঠিক আছে তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু কি ৰূপ আৰু তাম মনত ৰাখিবা ইয়াৰ ওপৰত এমচিকিউ আহিব পাৰে অধাতুত যাওঁ জুলীয়া অধাতুটো কি হয় লিকুইড নন মেটেল ব্ৰোমিন মনত ৰাখিবা কোনটো অধাতু ধাতব দ্যুতি আছে আয়োডিন এটো পৰীক্ষাত আহিব পাৰে ঠিক আছে কোনটো অধাতুত ধাতব দ্যুতি আছে ক্ষাৰ ধাতু কি হয় এলকালি মেটেল লিথিয়াম সোডিয়াম পটাছিয়াম ইমান কোমল যে ইহঁতক কটাৰিয়ে কাটিব পাৰে এলকালি মেটেল মানে ফাৰ্স্ট গ্ৰুপত পিৰিয়ডিক টেবল উলিওৱা ফাৰ্স্ট গ্ৰুপত যিবিলাক আছে ন এইবিলাক এলকালি মেটেল হয়
তো নেক্সট কুৱেশ্যন নেক্সট টপিকত যাওঁ এম্ফোথেৰিক অক্সাইড কি হয় ঠিক আছে উভধৰ্মী অক্সাইড কি হয় ডেফিনেশ্যন আহিব পাৰে এম্ফোথেৰিক মানে কি ইয়াত আছে ধাতৱ অক্সাইড যিবোৰ অম্ল আৰু ক্ষাৰ উভয়ৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সেইবোৰক এম্ফোথেৰিক বা উভধৰ্মী অক্সাইড বোলে উদাহৰণ দিব আহিব পাৰে এলুমিনিয়াম তো উদাহৰণ দিলে ক'বও পাৰি যে উদাহৰণৰ লগত ৰিয়েকশ্যন দুটাও লিখি দিয়া তো ৰিয়েকশ্যন দুটা মনত ৰাখিব লাগিব এই দুইটা ৰিয়েকশ্যন মুখস্থ কৰিবা নেক্সট আমি যাওঁ তললৈ নেক্সট মনত ৰাখিবা lead copper সোণ একেটা ধাতুৱে পানীৰ লগত একেবাৰে বিক্ৰিয়া নকৰে এটো মনত ৰাখিবা তাৰপিছত উতলা পানীৰ বাষ্পৰ লগত এলুমিনিয়াম আৰু আইৰণৰ যোনটা বিক্ৰিয়া ইম্পৰ্টেন্ট মনত ৰাখিবা একেটা ঠিক আছে আৰু যদি আমি আৰু এটা ইম্পৰ্টেন্ট পইণ্ট এবাৰ আহিছে যে ইংলিশ মিডিয়ামৰখিনি চোৱা আমি 3.2.3 ত গৈছো ৰিয়েকশ্যন উইথ এসিড আৰু মেটেলৰ তাত এটা কোৱেশ্চন আহিছে যে HNO3 আৰু মই এটো পইণ্ট ভুল হৈছিল MCQ টো মই গৈছো MCQ ত এটো বস্তু ভুল হৈছিল HNO3 আৰু ধাতু যদি ৰিয়েকশ্যন হয় নাইট্ৰিক এসিডৰ লগত হাইড্ৰজেন গেছ নোলায় কিয় নোলায় এটো আহিব why H2 gas is not evolved when nitric acid reacts with a metal এইটো মনত ৰাখিবা নাইট্ৰিক এসিডৰ লগত ধাতু বিক্ৰিয়া ঘটিলে হাইড্ৰজেন গেছ নোলায় কাৰণ নাইট্ৰিক এসিড এবিধ জাৰক পদাৰ্থ জাৰক মানে অক্সিজেন লয় ই উৎপন্ন হোৱা হাইড্ৰজেন গেছক পানীলৈ জাৰিত কৰে আৰু নিতে নাইট্ৰজেনৰ যিকোনো এটা অক্সাইড লৈ বিজাৰিত হয় ঠিক আছে এটো মনত ৰাখিবা কিন্তু ইয়াৰ এক্সেপচনো আছে কিন্তু মেগনেছিয়াম মেংগানিজ আৰু অতি লঘু HCl ৰ লগত বিক্ৰিয়া কৰি H2 গেছ উৎপন্ন কৰে কিন্তু মেইনলি এটো প্ৰশ্ন আহিব পাৰে নাইট্ৰিক এসিডে কিয় মানে আইডিন ওলাই হাইড্ৰজেন গেছ তাৰ উপৰি অম্ল ৰাজ একোৱা ৰাজ ইয়াৰ ইকুৱেশ্যন হেৰিটো আহিব ৰেচিঅটো HCl আৰু HNO3 ৰেচিঅ HNO3 1 থাকে আৰু HCl 3 থাকে তো 1:3 আমাক যদি খোদে HNO3 আৰু HCl ৰ ৰেচিঅ বা HCl আৰু HNO3 খুদিলে উল্টা হৈ যায় MCQ ত মোক এটো বহুতে কৈছিল এটো ভুল কৈছে মই তেতিয়া মই পইণ্টটো দিছো সো আ কোৱেশ্চনটো ভালকে পঢ়িবা কিতাবত 3:1 বুলি আহিলে পৰীক্ষা 3:1 দি নাহিবা কি কোৱেশ্চনত কি খুদিছে চাবা মই MCQ যোনটো কৰাইছো তাত চোৱা কোৱেশ্চনত কি কৈছিল HNO3 আৰু HCl ৰ ৰেচিঅ খুদিছিল এটো কাৰণে 1:3 আৰু সোণ আৰু প্লেটিনাম দ্ৰবীভূত কৰে কোনে এটো আহিছিল MCQ ত অম্লৰাজে নেক্সট কোৱেশ্চনত যাও আমি আৰু কি আহিব পাৰে মোস্ট ইম্পৰ্টেন্ট ৰিএক্টিভিটি সিৰিজ মোস্ট ইম্পৰ্টেন্ট ইয়াৰ ওপৰত MCQ আহিব চাবা ৰিএক্টিভিটি সিৰিজখন মুখস্থ ৰাখা ইয়াৰ পৰা চাবা প্ৰশ্নাৱলী ঠিক আছে এটো মানে ইংলিশ মিডিয়ামৰখিনি চোৱা 3.3 পুৰা ওপৰখিনি চোৱা সোডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰাখা হয় ইম্পৰ্টেন্ট জলীয় বাষ্পৰ লগত আইৰণৰ বিক্ৰিয়া ইম্পৰ্টেন্ট তাৰ পিছত আইৰণে লঘু H2SO4 ৰ লগত বিক্ৰিয়াটোৰ সমীকৰণ এটো ইম্পৰ্টেন্ট তাৰ পিছত জিংক আৰু আইৰন সালফেটৰ ৰিঅ্যাকশনটো আহিছিল চাগে yes 2000 দুবাৰ আহিছে এটো ইম্পৰ্টেন্ট হয় হা এটো দুবাৰ আহিছে HSLC 2018 আৰু 22 এটো চাবা এটো কোৱেশ্চন চাবা নেক্সট আমি তলত যদি যাও মোস্ট ইম্পৰ্টেন্ট এনেকুৱা প্ৰশ্ন আহিব মই তোমালোকক দেখাই আছো ইলেক্ট্ৰন ট্ৰান্সফাৰ মেথড দি মানে যৌগ গঠন কৰিব দিয়ে যেনেকৈ ইয়াত NaCl আছে সো আমি কেনেকৈ কৰো Na তো লিখিছো ফাৰ্স্ট কেনেকৈ কৰিছো মই দেখাই আছো মই নিজে কৰি দেখাম টেস্ট পেপাৰত আহা কেইটামান প্ৰশ্ন এতিয়া Na তো কেনেকৈ লিখিছে তাৰপিছত Cl তো কেনেকৈ লিখিছে সো Cl আছে তাৰ লগত এটা ইলেক্ট্ৰন যোগ হ'ব তেতিয়া Cl- হৈ যাব তো এই ইলেক্ট্ৰনটো ইয়াত দি দিছে Na + Cl- হৈ NaCl বনি গৈছে এনেকুৱা আহিব পাৰে তো আমি চাও আহা কেনেকৈ কৰিম ঠিক আছে আমি এটা চাম কেনেকৈ কৰিম ফাৰ্স্ট আমাৰ তিনটা মই কৰাম যোনকেটা টেস্ট পেপাৰ আৰু আগতে আহিছে প্ৰথমটো হ'ল NaCl আমি কি লিখিম Na কিমান 2.8.1 Na তো কি বনিব লাগিব Na+
আৰু এটা ইলেক্ট্ৰন উলিয়াব লাগিব আৰু ক্লোৰিন যে আছে ক্লোৰিনে এটা ইলেক্ট্ৰন ল'ব লাগিব ক্লোৰিনৰ 2.8.7 তো ক্লোৰিন মাইনাস বনি যায় ঠিক আছে ইলেক্ট্ৰন কেটাও দিয়া আছে তো এটা Na প্লাস বনি গলে ইয়াৰ পৰা এটা ইলেক্ট্ৰন গুটি গল 2.8 হৈ গল Cl মাইনাস মানে ইয়াত এটা ইলেক্ট্ৰন আহি গল হল এটা আমি বস্তুটো দেখাম ধুনিয়াকে Na আছে ধৰা ইয়াত বাহিৰৰ কক্ষত ইলেক্ট্ৰন কেটা আছে এটা হেতু এনেকে ডট দিলো প্লাস Cl আছে Cl ৰ বাহিৰৰ কক্ষত 7টা ইলেক্ট্ৰন আছে এনেকে দিলো ধৰা 2 3 4 5 6 7 আৰু ইয়াৰ পৰা এটা ইলেক্ট্ৰন ইয়াত দি দিব তো প্লাস বনি কি হৈ যাব তেতিয়া NaCl ডাইৰেক্ট লিখি দিলে হল এনেকে এটা ইলেক্ট্ৰন ইয়াত দি দিছে তো NaCl বনি গল বা তোমালোকে এনেকে লিখিব পাৰা Na+Cl- তাৰ মানে NaCl এনেকে লিখি দিলে হল নেক্সট আৰু এটা দিছে পৰীক্ষাত হেতু হল Na2O এটো কৰিম তো এটো আমি কেনেকৈ কৰিম ফাৰ্স্ট আমি সোডিয়ামটো লিখিম সোডিয়াম দুটা থাকিব তো সোডিয়াম 2.8.7 ইলেক্ট্ৰন এটা এৰিব লাগিব মানে সৰি 2.8.1 কে লিখিছো ইলেক্ট্ৰন এটা এৰিব লাগিব Na প্লাস এটা ইলেক্ট্ৰন এৰিব আৰু অক্সিজেনৰ হল 2.6 আন্ত ঠিক আছে তো অক্সিজেনে ইলেক্ট্ৰনটো ল'ব লাগিব তো অক্সিজেনে দুটা ইলেক্ট্ৰন ল'ব ন 2.6 আছে তো এটা কি হ'ব O2 মাইনাস হ'ব 2.8 বনি যাব এটা অক্সিজেন নয় দুটা ইলেক্ট্ৰন ল'ব তো Na দুটা লাগিব ইলেক্ট্ৰন তো আমি কেনেকৈ লিখিম তলত সোডিয়ামত এটা ইলেক্ট্ৰন ইয়াত আছে আৰু এটা সোডিয়াম ধৰা এটা ইলেক্ট্ৰন ইয়াত আছে প্লাস অক্সিজেনত বাহিৰৰ কক্ষত 6টা ইলেক্ট্ৰন আছে এটা ইলেক্ট্ৰন ইয়াৰ পৰা দিব এটা ইলেক্ট্ৰন ইয়াৰ পৰা দিব কি হ'ব তেতিয়া Na2O এনেকৈ লিখি দিলে হ'ল Na2O ঠিক আছে নেক্সট আৰু এটা দিছে MgO হেতু তোমালোকে নিজে কৰিবা এনেকুৱাকে তাৰ পিছত মই যদি চাও আয়নীয় যৌগৰ ধৰ্ম কেটা চাবা কি চাব লাগে মই কৈ আছো চোৱা আয়নীয় যৌগৰ গলনাঙ্ক আৰু উতলাঙ্ক কিয় বেছি এটো আহিব পাৰে কি এটো গলনাঙ্ক আৰু উতলাঙ্ক কিয় বেছি এটো লিখিবা আয়নীয় যৌগবিলাক জ্বলিত অৱস্থাত মানে কি হয় বিদ্যুৎ পৰিবহন কৰে কিয় কৰে হেতু আহিব হেতু মনত ৰাখিবা কোৱেশ্চনো আছে আয়নীয় যৌগৰ গলনাঙ্ক কিয় বেছি হেতু ইম্পৰ্টেন্ট এডুকেশন চাবা ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে এটো জিন তোমাক কলো Na2O MgO তাৰ লগতে NaCl একেটা চাবা আৰু আয়নীয় যৌগৰ জলীয় দ্ৰব্যই কিয় বিদ্যুৎ পৰিবহন কৰে ধাতু এক্সট্ৰেকশন আছে তাত আমি কি চাম জানানে কি চাব লাগে মই তোমালোকক কৈ আছো মাৰ্কুৰী এটা আকৰ কি হয় চিনাবাৰ হেতু চাবা তাপ জাৰণ আৰু হেতু কি আছিল ক্যালচিনেশন আৰু তাপ জাৰণ আৰু roasting and calcination এই দুটাৰ ডিফাৰেন্স আহিব পাৰে एग्जांपल আহিব পাৰে কি আহিব পাৰে জানানে roasting and দগ্ধীকৰণ এই দুটাৰ হয় দিব সংজ্ঞা লিখা ডেফিনেশন হয় एग्जांपल লিখা বা ইহত দুটাৰ মাজত ডিফাৰেন্স লিখা তো গুটেকেটা ভালৰে চাবা एग्जांपलও আছে মনত ৰাখিবা মুখস্থ ৰাখা সংজ্ঞা লিখিব আহিব পাৰে বা ডিফাৰেন্স লিখিব আহিব পাৰে গতিকে এই পইণ্টটো ভালকে চাবা একেটা তাপ জাৰণ আৰু দগ্ধীকৰণ তাৰপিছত আমি যদি আৰু তলত যাওঁ বিদ্যুৎ পৰিশোধন পদ্ধতিটো চাবা ইলেক্ট্ৰোলাইটিক ৰিফাইনিং এই গুটেখিনি চাবা এইখিনি লাগে গুটেখিনি ইম্পৰ্টেন্ট হয় ঠিক আছে ইম্পৰ্টেন্ট ইলেক্ট্ৰোলাইটিক ৰিফাইনিং টপিকটো ইম্পৰ্টেন্ট ইয়াৰ পৰা কোৱেশ্চন আহিব পাৰে প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা ধাতু এটো ইম্পৰ্টেন্ট হয় ক্ষয় ভৱন আছে চাব পাৰা মই ইম্পৰ্টেন্ট পোৱা নাই ঠিক আছে এটা আমি কোৱেশ্চন যদি চাওঁ এমসিকিউ খিনিটো চাবাই এম্ফথেৰিক অক্সাইড মই কলো ন এটো চাব লাগিব উপধৰ্মী অক্সাইড ইয়াৰ পৰা চাবা সোডিয়াম আৰু এই ধাতু কেটা কিয় তেলত ডুবাই ৰাখা হয় ৰন্ধনত এলুমিনিয়াম কিয় ব্যৱহাৰ কৰা হয় এই দুটা পইণ্ট চাবা ইম্পৰ্টেন্ট
এতিয়া আমি দেৰি নকৰি ক'ত যাম নেক্সট চেপ্টাৰ কাৰ্বন আৰু তাৰ যৌগ যৌগবোৰত যাওঁ কাৰ্বন আৰু তাৰ যৌগত আমি যদি যাওঁ কি ইম্পৰ্টেণ্ট হয় আমি সেইটো চাম ঠিক আছে তলত গৈ আছো কিবা ইম্পৰ্টেণ্ট পালে মই ৰখাই দিম ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰ আহিব পাৰে চাবা ভালকে এনেকুৱা ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰবিলাক চাবা হে অক্সিজেনৰ ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰ মানে কি সৰি এইটো যোনটো বনাইছে ন ষ্ট্ৰাকচাৰটো এনেকুৱা একেটা চাবা ভালকে এমোনিয়াৰটো চাবা ইম্পৰ্টেণ্ট একেটা কাৰ্বনৰ সৰলতম যৌগ কি সেইটো হ'ল মিথেন সেইটো কোৱেশ্চন আহিব পাৰে আটাইতকৈ মানে সৰলতম যৌগ হ'ল মিথেন কাৰ্বনৰ যৌগবিলাক গলনাংক উতলাংক কম কিয় সেইটো আহিব পাৰে মেটালিক পইণ্ট আৰু মেল্টিং পইণ্ট আৰু যোনটো উতলাংক একেটা কম কিয় সেইটো আহিব পাৰে নেক্সট যদি আমি চাওঁ এইটো মই ইম্পৰ্টেণ্ট কাৰ্বন ডাই অক্সাইডৰ ইলেক্ট্ৰন বিন্দু গঠন কেইটা চাবা ইম্পৰ্টেণ্ট হয় ঠিক আছে ইয়াতো আহিছে পৰীক্ষাটো আহিছে মানে টেষ্ট পেপাৰটো আহিছে নেক্সট আমি যদি চাওঁ কাৰ্বনৰ বহুৰূপ চাবা মানে কি আছে মই ইম্পৰ্টেণ্ট কেইটা মই কৈ আছোঁ কেটিনেশ্যন প্ৰপাৰ্টিটো চাবা কেটিনেশ্যন কাক বোলে কাৰ্বনে নিজৰ মাজতে যে বিভিন্ন বান্ধনি সৃষ্টি কৰিব পাৰে সেইটো কেটিনেশ্যন সংপৃক্ত আৰু অসংপৃক্ত যৌগ এটা বান্ধনি থাকিলে সংপৃক্ত সেইটো চাবা ইম্পৰ্টেণ্ট ঠিক আছে নেক্সট যদি আমি আৰু তলত যাওঁ সংপৃক্ত অংশটো এইখিনিতো মই কাৰ্বন চেপ্টাৰটো ডিটেইলছত তোমালোকক পঢ়োৱা আছে ভালদৰে একবাৰ চাবা সেইখিনি পৰীক্ষাত যদি ভালকে স্ক'ৰ কৰিব মন আছে মই যিখিনি পঢ়াইছোঁ কাৰণ এইখিনি মুখস্থ কৰি লাভ নাই ইয়াত নামাকৰণ হওক গঠন আঁকিব হ'লে নিজে জানিব লাগিব তো সেইখিনিৰ কাৰণে নিজে চাব লাগিব আগতে বেঞ্জিনটো ইম্পৰ্টেণ্ট বেঞ্জিনৰ গঠন আহিব পাৰে বা বেঞ্জিনৰ এইটো সংকেত প্লাছ বেঞ্জিনৰ গঠনটো চাই ল'বা পৰীক্ষাত কিন্তু আহিব পাৰে ঠিক আছে বাকি এইখিনি কাৰ্যকৰীমূলকখিনি মনত ৰাখিবা এটা সমগণীয় শ্ৰেণীৰ মাজত কিমান ডিফাৰেন্স থাকে CH2 মূলকৰ ডিফাৰেন্স থাকে সেইটো মনত ৰাখিবা কাৰ্বন যৌগৰ নামাকৰণটো মই ধুনীয়াকৈ ডিটেইলছত পঢ়াইছোঁ কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি বহুত যৌগ পাওঁ ইম্পৰ্টেণ্ট সাইক্লোপেন্টেনৰ সংকেত আৰু ইলেক্ট্ৰন বিন্দু গঠন ইম্পৰ্টেণ্ট বাকি এইখিনিতো চাবাই কিতাপত থকা যদি আৰু তলত আহোঁ জাৰণ বিক্ৰিয়া এই ৰিয়েকশ্যনটো ইম্পৰ্টেণ্ট হয় এইটো চাবা ইয়াত কি আমি কৰিছোঁ জাৰণ বিক্ৰিয়া যে এইটো কি হয় ইথানলৰ পৰা ইথানয়িক এচিড বনোৱা ৰিয়েকশ্যনটো কিয় এটা জাৰণ বিক্ৰিয়া হয় পৰীক্ষাত সেনেকৈ আহিব পাৰে বা ৰিয়েকশ্যনটোৰ ওপৰত যিকোনো প্ৰশ্ন আহিব পাৰে আমি কি ইয়াত এড কৰিছোঁ এইটো মনত ৰাখিবা ক্ষাৰকীয় KMnO4 পটাছিয়াম পাৰমাংগানেট বা K2Cr2O7 পটাছিয়াম ডাইক্ৰমেট তো এই দুটা ভালকৈ চাবা এই ৰিয়েকশ্যনটো ইম্পৰ্টেণ্ট হয় যোগাত্মক বিক্ৰিয়াত আমি কি অনুঘটক দিওঁ এডিশ্যন ৰিয়েকশ্যন মানে আমি অসংপৃক্ত যৌগৰ পৰা সংপৃক্ত বনাই আছোঁ পেলেডিয়াম মানে PD বা নিকেল Ni এইকেইটা আমি কেটালিষ্ট দিওঁ ঠিক আছে তো এই যোগাত্মক বিক্ৰিয়াটো মনত ৰাখিবা এইখিনি চালে হ'ল বাকি আৰু মই যদি চাওঁ আৰু কিবা ৰিয়েকশ্যন আছে যদি চাই আছোঁ ইথানলে H2SO4 লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে এইটো মনত ৰাখিবা ইথিন উৎপন্ন হয় এই ৰিয়েকশ্যনটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহিব পাৰে এষ্টাৰিফিকেশ্যন ৰিয়েকশ্যনটো আহিব পাৰে এষ্টাৰিভৱন ৰিয়েকশ্যন ইম্পৰ্টেণ্ট কি হয়
চাবা তাৰোপৰি ৰিয়েকশ্যনটো চাবা ইম্পৰ্টেণ্ট হয় এষ্টাৰৰ যোনটো ফৰ্মুলা গোটেই ৰিয়েকশ্যনটো মুখস্থ ৰাখিবা তাৰোপৰি চাবনি ভৱন বিক্ৰিয়া কি হয় এইটো আহিব পাৰে সোডিয়াম হাইড্ৰক্সাইডৰ লগত এটা বিক্ৰিয়া ঘটিলে এষ্টাৰ পুনৰ এলকহল আৰু কাৰ্বক্সিলিক এচিডৰ সোডিয়াম লৱণলৈ ৰূপান্তৰিত হয় এই বিক্ৰিয়াক চাবনি ভৱন ৰিয়েকশ্যন বুলি জনা যায় এইটো ইম্পৰ্টেণ্ট মানে গোটেই টপিকটো ইম্পৰ্টেণ্ট এই ৰিয়েকশ্যনটো লিখি দিবা তেতিয়া চাবনি ভৱন আহিলে এইটো ৰিয়েকশ্যন লিখি দিবা চাবোনৰ মলি আঁতৰোৱা প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা সেইটো আহিব ইম্পৰ্টেণ্ট চাবোনৰ মলি আঁতৰোৱা প্ৰক্ৰিয়া ঠিক আছে এইখিনি আছিলে মই যদি তলত আৰু আহোঁ সমগণীয় শ্ৰেণী কাক বোলে 6 নম্বৰ কুৱেশ্যন তাৰপিছতে আৰু যদি আহোঁ কোনবিলাকে যোগাত্মক বিক্ৰিয়া দেখুৱায় সেইটো চাবা যোগাত্মক বিক্ৰিয়া কোনে দেখুৱায় অসংপৃক্ত হ'ব লাগিব মানে ডাবল বন্ড বা ট্ৰিপল বন্ড হ'ব লাগিব মানে এলকিন বা এলকাইন হ'ব লাগিব যোগাত্মক বিক্ৰিয়াত আমি কি ইউজ কৰোঁ পেলাডিয়াম অৰ নিকেল চাবোনৰ মলি আঁতৰোৱা প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা এইকেইটা ইম্পৰ্টেণ্ট হয় ভালকৈ চাবা তাৰ উপৰি মই কেইটামান গঠন যিকেইটা পৰীক্ষাত আহিছে ঠিক আছে মই সেইকেইটা তোমালোকক একবাৰ কৰাই দিওঁ যিকেইটা পৰীক্ষাত আহিছে প্ৰথম তোমালোকৰ মানে কি পৰীক্ষাত আহিছে মই কৰাই দি আছোঁ মানে যিকেইটা আমাৰ হেৰিয়াত আহিছে টেষ্ট পেপাৰত এটাটো হ'ল বিউটানেল মই কৈ দিছোঁ তোমালোকে গঠনকেইটা লিখি যাবা প্ৰপানয়িক এচিড প্ৰেক্টিছ কৰিবা নিজে প্ৰেক্টিছ কৰিবলৈ কাৰণে দিছোঁ টেষ্ট পেপাৰত আহা হেক্সানল বিউটানন প্ৰপানন এইবিলাক গঠন লিখিব আহিছে বেনজিন হেক্সানেল ইথানয়িক এচিড বিউটানয়িক এচিড ঠিক আছে এইকেইটা প্ৰেক্টিছ কৰিবা এতিয়া আমি আকৌ এবাৰ যাওঁ আমাৰ কুৱেশ্যনত মৌলৰ পৰ্যাবৃত্ত তালিকা ইয়াৰ পৰা কুৱেশ্যন আহিব পৰীক্ষাত আমি প্ৰেক্টিছ কৰিম ধুনীয়াকৈ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন তাৰোপৰি আমি কি চাব লাগে সেইখিনি চাওঁ তলত যদি যাওঁ মই ডবেৰেনাৰ ট্ৰায়াড আহিব পাৰে কিন্তু মই কি আহিব মই তোমালোকক কৈছোঁ প্ৰথমটো আহিব পাৰে মই কুৱেশ্যনত যদি চাওঁ অষ্টক সূত্ৰটো কোনটো মৌললৈকে আছিলে কেলছিয়াম পৰ্যন্তলৈকে আছিলে ইম্পৰ্টেণ্ট নিউলনৰ অষ্টক সূত্ৰটোৰ সীমাবদ্ধতা কি ইম্পৰ্টেণ্ট হয় চাবা তাৰপিছত মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা আহিলে এইবিলাক কিন্তু আমি ডাইৰেক্ট কুৱেশ্যনত যাম কি আহিব পাৰে এইটো ইম্পৰ্টেণ্ট মেণ্ডেলিভৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতা কি লিমিটেশ্যন অফ মেণ্ডেলিভ ক্লাছিফিকেশ্যন ইম্পৰ্টেণ্ট চাবা মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতি নিয়মবোৰ কি আছিলে এইটো ইম্পৰ্টেণ্ট হয় তাৰোপৰি ফ'ৰটো সম্ভ্ৰান্ত গেছবোৰক কিয় সুকীয়া বৰ্গত স্থান দিয়া হৈছিলে এইটো ইম্পৰ্টেণ্ট এই দুইটাই চাবা আধুনিক পৰ্যাবৃত্ত তালিকা আহিলে তাৰপিছত আধুনিক পৰ্যাবৃত্ত তালিকাত কেইটা বৰ্গ কেইটা পিৰিয়ড আছে তাৰোপৰি আমি যদি চাওঁ আধুনিক পৰ্যাবৃত্ত তালিকাত পাৰমাণৱিক আকাৰ কিদৰে সলনি হয় মই ধুনীয়াকৈ ডিটেইলছত বুজোৱা আছে এইখিনি বস্তু তোমালোকে যদি চাব বিচাৰা গোটেইকেইটা চেপ্টাৰ বুজোৱা আছে ডেছক্ৰিপশ্যন গৈ চালেই হয় ধাতৱ ধৰ্মটো কিদৰে বৃদ্ধি পায় সেইটো চাবা পৰ্যাবৃত্ত তালিকাত বিদ্যুৎ ঋণাত্মক মানে ইলেক্ট্ৰনিগেটিভিটি কিদৰে বৃদ্ধি পায় সেইটো চাবা এটা ইম্পৰ্টেণ্ট প্ৰশ্নাৱলীত যদি মই চাওঁ এইটো ইম্পৰ্টেণ্ট হয় আধুনিক পৰ্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ আসোঁৱাহ কিদৰে দূৰ কৰিছিলে বাকী আৰু যদি মই তলত যাওঁ এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট 6 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট চাবা পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে তাৰোপৰি 5 নম্বৰ প্ৰশ্নটো কৰিবা ইম্পৰ্টেণ্ট হয় 6 নম্বৰটো কৰিবা ঠিক আছে এইখিনি কৰিলে হ'ল
পৰ্যায়িত তালিকাৰ কাৰণে আমি নেক্সট বায়োলজি পাৰ্টৰ পৰা আৰম্ভ কৰিম এতিয়া আমি বায়োলজি পাৰ্টৰ এমচিকিউ বিলাক ডিসকাস কৰিম বায়োলজিৰ পৰা আমি আৰম্ভ কৰিম এতিয়া প্ৰথম কথা বায়োলজি মই ইংলিশ মিডিয়াম অসমীয়া মিডিয়াম দুইটাৰ কাৰণে লিখি যাম মই লিখি লৈছো মানে কিতাপখনৰ পৰা দি থাকিলে বহুত টাইম যায় ফাৰ্ষ্টটো চাবা ইম্পৰ্টেন্ট হ'ল মই ষ্টাৰ মাৰ্ক কৰি যাওঁ এক্সন আৰু ডেনড্ৰাইটৰ পাৰ্থক্য কি আহিব পাৰে এক্সন এণ্ড ডেনড্ৰাইট এই দুটাৰ কি ডিফাৰেন্স হেতু আহিব পাৰে ঠিক আছে সেকেন্ডটো লিখিবা হিমোগ্লোবিনৰ কম হলে কি হয় মানে শৰীৰত হিমোগ্লোবিন ডেফিচিয়েন্সি হলে হিমোগ্লোবিন কম হলে কি হয় শৰীৰত মই স্পেলিং ভুল হ'ব পাৰে ইংলিশত হিমোগ্লোবিন ডেফিচিয়েন্ট হলে কি হয় নেক্সট হল জীৱাশ্মৰ পৰা আমি কিদৰে মানে বিবৰ্তন সম্পৰ্কে অধ্যয়ন কৰিব পাৰো হেতু আহিব পাৰে জীৱাশ্মৰ পৰা আমি কিদৰে বিবৰ্তন সম্পৰ্কে অধ্যয়ন কৰিব পাৰো ফসিল ঠিক আছে নেক্সট ডিএনএ প্ৰতিলিপিকৰণৰ আৱশ্যকতা কি ডিএনএ প্ৰতিলিপিকৰণৰ ইংলিশত লিখি দিম চিন্তা নকৰিবা আৱশ্যকতা কি ঠিক আছে মই ইংলিশত লিখি আছে এক মিনিট ইংলিশত হলে এটো হ'ব ইম্পৰ্টেন্স অফ ডিএনএ কপিং ইম্পৰ্টেন্স অফ ডিএনএ কপিং কিয় কৰা হয় তো মনত ৰাখিবা আমাৰ পাকস্থলীত এসিডৰ ভূমিকা কি লিভাৰত এসিডৰ ভূমিকা পাকস্থলীত এটো ইমান ইম্পৰ্টেন্ট নহয় এটো চাবা ইমান ইম্পৰ্টেন্ট নহয় হলো চাবা গছত উদ্ভিদত পানী আৰু খনিজ লৱণ কিদৰে পৰিবহন হয় পানী আৰু খনিজ লৱণৰ পৰিবহন water and mineral transportation in plants ঠিক আছে এটা চাবা নেক্সট স্লাইডত আগবাঢ়ো আমি নেক্সট স্লাইডত আগবাঢ়িম নেক্সট এড্ৰিনালিন হৰমনৰ বিষয়ে চাবা এড্ৰিনালিন হৰমন কি হয় আৰু ইয়াৰ কাম কি এটা ইম্পৰ্টেন্ট পইণ্ট চাবা তাৰ পিছত ফুলৰ ছবিটো চাবা ফুলৰ ছবি কেটা মই এক্সট্ৰাকে দি আছো অলপ পিছত মই এক্সট্ৰাকে নোট কৰি যাম প্ৰথমটো হ'ল ফুলৰ ছবি কেটা মই এক্সট্ৰাকে দেখাই দি আছো ফুলৰ ছবি ৰিফ্লেক্স আৰ্থাইটা সিৰিজটো মানে এটো এমসিকিউ আমাৰ বহুত আহিছে মই দেখাইছিলো প্ৰতিধ্বনৰ জন্তু কোনটো সিকোয়েন্সত হয় প্ৰতিধ্বন ৰিফ্লেক্স আৰ্ট আৰু এটা ইম্পৰ্টেন্ট পইণ্ট এখিতে মই কৈ থওঁ প্ৰতিক্ৰিয়া আৰু ঐচ্ছিক ক্ৰিয়াৰ পাৰ্থক্য প্ৰতিক্ৰিয়া মানে তো ৰিফ্লেক্স একচন আৰু ঐচ্ছিক ক্ৰিয়াটো মানে কি নিজে কৰা জন্তু হয় ইংলিশত চাই লবা ঐচ্ছিক ক্ৰিয়াৰ ডিফাৰেন্স জন্তু পাৰ্থক্য ঠিক আছে উদ্ভিদ দেহৰ প্লেন্ট হৰমন কেটা চাবা উদ্ভিদৰ হৰমন কেটা আৰু তাৰ কাম কি প্লেন্ট হৰমন কেটা ইম্পৰ্টেন্ট হয় গুটে কেটা চাবা তাৰ কাম কেটা লগতে চাবা ফাৰ্ষ্টটো হ'ল অক্সিন নেক্সটটো হ'ল জিবাৰেলিন থাৰ্ডটো হ'ল সাইটোকাইনিন ফোৰ্থটো হ'ল এপসাইচিক এসিড এই গুটে কেটাৰে কাম কেটা চাবা ইয়াৰ পৰা আহিব এপসাইচিক এসিডৰ কাৰণে গছৰ পাত কৰে কোষ বিভাজনত কোনে সহায় কৰে অক্সিনৰ কাম কি এই গুটেখিনি চাবা প্লেন্ট হৰমনৰ কাম কেটা চাবা এই টপিকটো ভালকে চাবা আমি আৰু নেক্সট স্লাইডত যদি মই কওঁ তোমালোকক আৰু খবাত শ্বসন আৰু অবাত শ্বসনৰ পাৰ্থক্য উইথ এক্সাম্পলছ খবাত অবাত শ্বসন ডাইৰেক্ট লিখি দিছো ইয়াৰ হয় ডেফিনেশ্যন আহিব পাৰে ডিফাৰেন্স আহিব পাৰে হয় এক্সাম্পল আহিব পাৰে ঠিক আছে খবাত অবাত শ্বসন মানে এৰোবিক আৰু এনএৰোবিক জন্তু ৰেসপিৰেশন এৰোবিক ৰেসপিৰেশন or anaerobic মানে যত বায়ু নথাকে
গোটেইকেইটা চলনৰ উদাহৰণৰ লগত চাবা কি চলন আছিলে এটা হ'ল ফটোট্ৰপিজম ডেফিনেশ্যন উইথ এক্সাম্পল চাবা ফটোট্ৰপিজম কেমোট্ৰপিজম তাৰপিছত জিঅ'ট্ৰপিজম আৰু হাইড্ৰট্ৰপিজম এইকেইটা ডেফিনেশ্যন চাবা এক্সাম্পল চাবা ঠিক আছে নেক্সট আমি আৰু দেখাও আংগিক বিস্তাৰণ কি আৰু ইয়াৰ সুবিধাসমূহ কি হেতু আহিব পাৰে আংগিক বিস্তাৰণ ইংলিছত হলে ভেজিটেটিভ প্ৰপাগেশ্যন ইয়াৰ ডেফিনেশ্যন আহিব পাৰে বা ইয়াৰ লাভ কি হয় প্ৰফিট ইংলিছত এক্সাক্ট টাৰ্মটো মই মনত অহা নাই লাভ কি হয় মানে ঠিক আছে সেইটো চাবা তাৰপিছত মোষ্ট ইম্পৰ্টেণ্ট মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে হয় মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ হাউ sex of a human child determined XY ক্ৰমোজম যে ক্ৰমোজমৰ পৰা আহিছিলে হেতু XX আৰু XY আহে ন হেতু বস্তু কেনেকৈ আহে মানে হেতু ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰত এই টপিকটোৰ ওপৰত কোৱেশ্চন আহিব পাৰে নেক্সট লক্ষিকা কি আৰু ইয়াৰ কাৰ্য লক্ষিকা ইংলিছত কোৱা হয় LYMPH লক্ষিকা কি হয় আৰু ইয়াৰ কাম কি হয় এইকেইটা আহিব পাৰে চাবা ভালকে নেক্সট যদি মই টপিক কওঁ এটা ইম্পৰ্টেন্ট হ'ল নতুন প্ৰজাতিৰ সৃষ্টিত অৰিহণা যোগোৱা কাৰক কেইটা নতুন প্ৰজাতিৰ সৃষ্টিত অৰিহণা যোগোৱা কাৰক কি হয় গোটেইকেইটা লিখিব পাৰে ইংলিছত মই লিখি দিছোঁ ইংলিছত আমি এনেকৈ লিখিব পাৰোঁ what factors could lead to the rise of new species ঠিক আছে হেতু লিখিবা তাৰ পিছত আমি আৰু কি কোৱেশ্চন আহিব পাৰে আমি একবাৰ চাই লওঁ হেতু হ'ল নেক্সট কোৱেশ্চন এটো আহিব পাৰে যে নিষেচন নহলে ডিম্বকোষৰ কি হয় নিষেচন নহলে ডিম্বকোষৰ কি হয় ইংলিছত লিখিলে কি হ'ব আমি এনেকৈ লিখিব পাৰো what happens when the egg is not fertilized what happens when the egg is not fertilized ঠিক আছে এটো মনত চাবা সেটো কোৱেশ্চন চাবা নেক্সট মই চাও প্লেসেন্টা কি আৰু ইয়াৰ কাৰ্য কোৱেশ্চনটো আহিব পাৰে প্লেসেন্টা অমৰা বা প্লেসেন্টা কি বুলি আহে ন আৰু ইয়াৰ কাম কি হেতু আহিব পাৰে তাৰপিছত মই যদি নেক্সট স্লাইডত আৰু দেখাব যাওঁ পাতৰ ছবিটো চাবা তাৰপিছত আৰু ইম্পৰ্টেন্ট কোৱেশ্চন কি হ'ল মই তোমালোকক কৈ আছো দ্বি বিভাজন আৰু বহু বিভাজনৰ পাৰ্থক্য আহিব পাৰে দ্বি বিভাজন বহু বিভাজন ইংলিছত হলে বাইনাৰী এণ্ড মাল্টিপল ফিশন বাইনাৰী আৰু মাল্টিপল ফিশন ইহঁতৰ ডিফাৰেন্স আহিব পাৰে বা এক্সাম্পল লিখিব আহিব পাৰে তো এইকেইটা ভালকে চাবা তাৰ উপৰি চাবা এটা স্নায়ু প্ৰেৰণা এটা কেনেকৈ প্ৰবাহিত হয় এটা অংশৰ পৰা এটা অংশলৈ স্নায়ু প্ৰেৰণা কিদৰে প্ৰবাহিত হয় ইংলিছত ক'লে নাৰ্ভ ইম্পালস হাউ নাৰ্ভ ইম্পালস ট্ৰেভেলস মানে এটো ঠিক আছে নেক্সট কোৱেশ্চনত যাওঁ নেক্সট এটা ইম্পৰ্টেন্ট কোৱেশ্চন আৰ্জিত আৰু বংশানুক্ৰমিক চৰিত্ৰসমূহ কি বুলি আহিব পাৰে বংশানুক্ৰমিক চৰিত্ৰ
কি হয় ব্যাখ্যা কৰিব আহিব পাৰে ইংলিছত হলে acquired and inherited traits কি হয় ঠিক আছে ইয়াৰ পৰা আৰু এটা প্ৰশ্ন বনিব পাৰে যে আৰ্জিত চৰিত্ৰবিলাক কিয় সতি সন্ততিলৈ নাযায় কিয় সন্তানলৈ নাযায় ঠিক আছে why acquired traits does not মই ইংলিশত লিখি দিছো নিজে বনাই flow to child এটো একেটা চাবা ভালকে ঠিক আছে আমি নেক্সট কোৱেশ্যনত যাম এতিয়া নেক্সট কোৱেশ্যন হল আমাৰ শৰীৰত আয়োডিনৰ গুৰুত্ব কি আয়োডিনৰ গুৰুত্ব আয়োডিন ঠিক আছে আয়োডিনৰ গুৰুত্ব কি স্পাইৰোগেৰাৰ প্ৰজননৰ বিষয়ে স্পাইৰোগোৰা এটো আছিল চাগে ন ইংলিশৰ স্পেলিংটো স্পাইৰোগোৰা একবাৰ চাই লবা স্পেলিংটো ঠিক আছে নে নাই সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন এটো আহিব পাৰে সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন ব্যাখ্যা কৰিব আহিব পাৰে ইংলিশত হলে sexual reproduction in flowery plants ঠিক আছে এটো চাবা ক্ৰমবিকাশ আৰু শ্ৰেণী বিভাজনৰ পাৰ্থক্য এটো মই লিখি আছো ভালকে এমিবাৰ প্ৰজননটো চাবা এটো ইম্পৰ্টেন্ট এমিবাৰ প্ৰজনন ব্যাখ্যা কৰিব আহিব পাৰে উই ডায়াগ্ৰামটো চাবা তেতিয়া এমিবা ঠিক আছে এমিবাৰ যোনটো ৰিপ্ৰডাকশন হয় ইম্পৰ্টেন্ট হয় ভালকে চাবা সমহস্ত আৰু সমভিত্তিক অংগ চাবা হালুক সংশ্লেষণ চাবা হালুক সংশ্লেষণ উদ্ভিদৰ দেহত যোনটো হয় ফটোসিনথেসিস এটো ৰিঅ্যাকশনটো চাবা একবাৰ ভালকে ঠিক আছে ফটোসিনথেসিসৰ ৰিঅ্যাকশনটো চাবা আৰু বাকি মই কৈ আছো নেক্সট এটো কোৱেশ্যন চাবা যে পেশী কোষে কিদৰে আকৃতি চেঞ্জ কৰে পেশী কোষে কিদৰে আকৃতি হলনি কৰে ইংলিশত হলে how does muscle cells change their shape muscle cells change their shape ঠিক আছে এটো হল ইম্পৰ্টেন্ট কোৱেশ্যন ক্ৰমবিকাশ আৰু শ্ৰেণী বিভাজনৰ পাৰ্থক্য ক্ৰমবিকাশ শ্ৰেণী বিভাজন ইংলিশত হলে কি হ'ব ক্ৰমবিকাশ শ্ৰেণী বিভাজন ইভলিউশন এন্ড ক্লাসিফিকেশন পাৰ্থক্য কি এটো আহিব পাৰে সমহস্ত আৰু সমভিত্তিক অংগ চাবা মানে সমসংস্থ আৰু সমভিত্তিক অংগ মই কৈ আছো কি চাব লাগে সমসংস্থ সমভিত্তিক ইংলিশত হলে homologous and analogous ইহঁতৰ হয় আহিব পাৰে ডিফাৰেন্স নহয় আহিব পাৰে ইহঁতৰ এক্সাম্পলস সো গুটেকেটা ভালকে তোমালোকে চাবা পৰীক্ষা দিয়াৰ পৰা আহিব এতিয়া আমি দেৰি নকৰি আমি কি চাম নেক্সট আমি ছবি চাম কি ইম্পৰ্টেন্ট ছবি আহিব পাৰে পৰীক্ষাত ঠিক আছে সায়েন্সৰ কাৰণে ইম্পৰ্টেন্ট কি ডায়াগ্ৰাম আহিব পাৰে এখিলা পাতৰ প্ৰচছেডৰ ছবিটো আহিব পাৰে 6.1 ডায়াগ্ৰাম যোনটো হয় ঠিক আছে 6.1 ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট সকলে চোৱা এই ছবিটো ভালকে চাবা ঠিক আছে নেক্সট যদি মই আৰু তলত যাওঁ এমিবাৰ পৰিপুষ্টি 6.5 যোনটো ডায়াগ্ৰাম হেতু চাবা এমিবাৰ প্ৰজনন এমিবাৰ পৰিপুষ্টি কিদৰে হয় হেতু চাবা
তাৰপিছত মই যদি আৰু তলত যাওঁ এইখিনি মই দুটামান আৰু কুৱেশ্যন কৰি দিছোঁ তোমালোকে সময় হ'লে চাই ল'বা পাচক উৎসেচকৰ কাম কি ঠিক আছে এইটো কুৱেশ্যন ভালকৈ চাবা স্বপোষিত আৰু পৰপোষিত পুষ্টিৰ মাজত পাৰ্থক্য কি এইটো কুৱেশ্যন চাবা ছখনত যদি মই যাওঁ এই গোটেইকেইটা ৰিয়েকশ্যন ভালকৈ চাবা ঠিক আছে এই গোটেই ডায়েগ্ৰামটোৱে ভালকৈ চাবা 6.8 যোনটো ডায়েগ্ৰাম আছে ন এই গোটেইটোৱে ভালকৈ চাই যাবা কোনকেইটা কি হয় লেক্টিক এচিডৰ ফলত হীৰা মৰি ধৰে এইটো কুৱেশ্যন আহিব পাৰে ঠিক তেনেকৈ মাইট্ৰকণ্ড্ৰিয়াত কাৰ্বন ডাই অক্সাইড পানী শক্তি উৎপন্ন এই ৰিয়েকশ্যনটো ক'ত হয় আহিব পাৰে মাইট্ৰকণ্ড্ৰিয়াত হয় ঠিক আছে আৰু তলত এবাৰ ওপৰৰ পৰা আমি চাই যাম আৰু কিবা থাকিলে যদি আৰু যদি মই তলত যাওঁ মানুহৰ হাৰ্টৰ ছবিটো আহে হৃদযন্ত্ৰৰ আভ্যন্তৰীণ গঠন এই ছবিটো আহিব পাৰে এইটো ইম্পৰ্টেণ্ট হয় হাৰ্টৰ ছবিটো চাবা ঠিক আছে এইটো আহিব পাৰে 6.10 আৰু তলত যাওঁ মই তলত গৈ আছো উদ্ভিদ দেহত মই অলপ আগত কৈ আহিলোঁ ন এইটো সেইখিনি তাৰপিছত নেফ্ৰনৰ ছবিটো এবাৰ চাবা ওপৰে ওপৰে নেফ্ৰন 6.14 এই ডায়েগ্ৰামটো একবাৰ ভালকৈ চাই ল'বা নেফ্ৰন হৈ গ'ল কুৱেশ্যন কিবা থাকিল যদি আমি চাওঁ অলপ মইতো চব কৈয়ে দিছোঁ জাইলেম আৰু ফ্ল'ৰেমৰ দ্ৰব্যৰ পৰিবহণৰ পাৰ্থক্য কি কি এইটো চাবা ঠিক আছে বাকীটো মই কৈছোঁ পাচনত লালটিৰ ভূমিকা কি এইটো কুৱেশ্যন চাবা নিয়ন্ত্ৰণ আৰু সমন্বয় পাঠটোত মই যদি যাওঁ নিউৰনৰ ছবি মষ্ট ইম্পৰ্টেণ্ট এইটো নিউৰনৰ ছবি ভালকৈ চাবা ঠিক আছে তাৰপিছত মগজুৰ অংশকেইটা একবাৰ ওপৰে ওপৰে চাই যাবা ভালকৈ এইটো চাবা মগজুৰ কোন অংশই এইটো লয় আৰু যদি তলত যাওঁ মই প্লেন্ট হৰম'ন কেইটাটো তোমালোকক মই চাব দিছোঁ প্লেন্ট হৰম'ন কেইটা মই অলৰেডি কৈ আহিছোঁ এইখিনিতো মই কৈ আহিছোঁ তোমালোকক এইটো কুৱেশ্যন চাবা কিছুমান ডায়েবেটিছৰ ৰোগীক কিয় ইনচুলিনৰ বেজি দিয়া হয় এইটো চাবা ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ মাজৰ পাৰ্থক্য মই কৈ আহিছিলোঁ ন অলপ আগত জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে ইয়াৰ ওপৰত আমি চাওঁ এতিয়া কিবা প্ৰশ্ন আহিব পাৰে যদি বা কিবা আমাৰ থাকে এমিবাৰ দ্বিবিভাজন এই ডায়েগ্ৰামটো ভালকৈ চাবা এমিবাৰ কোষৰ দ্বিবিভাজন এমিবাৰ প্ৰজননৰ বিষয়ে আহিলে এই ডায়েগ্ৰামটো আঁকিব লাগিব আৰু কিবা কুৱেশ্যন থাকিলে যদি মই কৈ যাম তোমালোকক দীৰ্ঘছেদত এপাহ ফুল মষ্ট ইম্পৰ্টেণ্ট ফুলৰ ছবিটো 8.7 ডায়েগ্ৰাম মনত ৰাখিবা মষ্ট ইম্পৰ্টেণ্ট হৈ আছে ইম্পৰ্টেণ্ট ডায়েগ্ৰাম এই ডায়েগ্ৰামটো চাবা ইয়াৰ ওপৰত MCQ টেষ্টত আহিছে দুটামান জেগাত ঠিক আছে এই ডায়েগ্ৰামটো ইম্পৰ্টেণ্ট MCQ আহিছে পৰীক্ষাত যদি মই আৰু তলত যাওঁ কিবা কুৱেশ্যন আৰু আহিব পাৰে যদি মই চাই আছোঁ যৌন প্ৰজননৰ সুবিধা কি কি অযৌন প্ৰজননৰ তুলনাত এইটো ইম্পৰ্টেণ্ট চাবা বিভিন্ন প্ৰকাৰৰ গৰ্ভনিৰোধ পদ্ধতিসমূহৰ বিষয়ে ভালকৈ চাবা ঠিক আছে নেক্সট বংশগতি আৰু ক্ৰমবিকাশ পাঠটোত কিবা আহিব পৰা কুৱেশ্যন আছে যদি মই তোমালোকক কৈ আছোঁ এইটো মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ মইতো ক'লো এইটো চাবা ইম্পৰ্টেণ্ট কিদৰে লিংগ নিৰ্ধাৰণ হয় এইটো কুৱেশ্যন ঠিক আছে এইটো কুৱেশ্যন চাবা মই ক'লো ন আজিত চৰিত্ৰবিলাক কিয় সতি সন্ততিলৈ প্ৰবাহ নহয় বাকী চব কুৱেশ্যন মই কৈয়ে দিছোঁ তোমালোকক কি কি আহিব পাৰে কি কি নাহে একবাৰ হ'লেও মই ওপৰে ওপৰে চাই দিছোঁ
মই কৈছিলোঁ নহয় জীৱাশ্মসমূহে কিদৰে আমাক শিকায় এই কুৱেশ্যনটো ঠিক আছে এইখিনি চাবা এইটো ইম্পৰ্টেণ্ট এমচিকিউ মেণ্ডেলিভৰ এই মেণ্ডেলৰ এই হেৰিকেইটা চাবা মানে যোনটো পৰীক্ষা কৰিছিলে সমসংস্থ আৰু সমভিত্তিক অংগ মই ক'লো অলপ আগত এইটো আহিব পাৰে ঠিক আছে এইখিনি আছিলে আমি এতিয়া ফিজিক্স পাৰ্টলৈ আগবাঢ়ো নেক্সট আমি এতিয়া ফিজিক্সৰ কুৱেশ্যনবিলাক চাম এটা এটাকে ফাৰ্ষ্ট তোমালোকে নিজৰ নোট কৰি যাবা প্ৰথম কুৱেশ্যনটো লিখিবা যে মহাকাশচাৰীয়ে আকাশৰ ৰং ক'লা কিয় দেখে নীলাৰ পৰিৱৰ্তে ক'লা কিয় দেখে মহাকাশচাৰীয়ে আকাশৰ ৰং ক'লা কিয় দেখে ঠিক আছে why does an astronaut sees the sky black ঠিক আছে সেকেন্ড কুৱেশ্যনটো আকাশৰ ৰং মুকলি আকাশৰ ৰং নীলা কিয় হেতু আহিব পাৰে মুকলি আকাশৰ ৰং নীলা কিয় নীলা কিয় এইকেইটা প্ৰশ্ন মানে ইম্পৰ্টেণ্ট why the sky is blue নেক্সট কুৱেশ্যন এইটো আহিব যে সূৰ্যাস্ত আৰু সূৰ্যোদয়ৰ সময়ত বেলিটো কিয় ৰঙচুৱা হয় সূৰ্যাস্ত আৰু সূৰ্যোদয়ৰ সময়ত বেলিটো ৰঙচুৱা কিয় ঠিক আছে সানসেট আৰু সানৰাইজত মানে সানটো কিয় ৰেড হয় হেতু খুদিছে ঠিক আছে আমি কিতাবৰ পৰা দেখাই দিওঁ ভালকে কিতাবৰ পৰা কুৱেশ্যনবিলাক মই দেখাই আছো ৰখা ইয়াৰ পৰা দেখুৱাতকে 1 মিনিট প্ৰথম পোহৰ পাতটো পাই যদি মই চাওঁ তোমালোকে কি চাবা তোমালোকে নিজে নোট কৰি যাবা হে ভালকে পোহৰ পাতটো যদি মই চাওঁ এই তালিকাখন চাবা অবতল দাপনৰ এই তালিকাখন ঠিক আছে অবতল দাপনৰ মোস্ট ইম্পৰ্টেন্টলি অবতল দাপনৰ এই তালিকাখনৰ ভিতৰত আটাইতকৈ বেছি ইম্পৰ্টেন্ট পি আৰু এফ ৰ মাজত থাকিলে কি হয় অসৎ প্ৰতিবিম্ব হয় না বিবৰ্ধিত আৰু অসৎ আৰু থিয় এটো বস্তু চাবা সিট থাকিলে যে সিট হয় হেতু চাবা তেনেকে চাবা একেটা ঠিক আছে তাৰ পিছত এই তালিকাখন ভালকে চাবই লাগিব অবতল দাপনৰ ব্যৱহাৰ আহিব পাৰে হা ইউজ অফ কনকেভ মিৰৰ এটো ইম্পৰ্টেন্ট টপিক হয় ঠিক আছে অবতল দাপন ক'ত ব্যৱহাৰ কৰা হয় টৰ্চ সাৰ্চ লাইট গাড়ী হেডলাইটত ব্যৱহাৰ কৰা হয় দাড়ি খুৰুৱা দাপন হিচাপে ব্যৱহাৰ কৰা হয় কিয় অবতল দাপনক দাড়ি খুৰুৱা দাপন হিচাপে ব্যৱহাৰ কৰা হয় হেতু আহিব পাৰে ঠিক আছে কাৰণ অবতল দাপনত মুখমণ্ডলৰ ডাঙৰ প্ৰতিবিম্ব গঠন কৰিব মানে এই টপিকটো ভালকে চাবা গোটেখিনি নেক্সট আমি চাম উত্তল দাপন ঠিক আছে উত্তল দাপনৰ দ্বাৰা প্ৰতিবিম্ব কেনেকুৱা হয় কিনে এই তালিকাখন মনত ৰাখিবা এইবিলাক তালিকাৰ পৰা এমসিকিউ আহিব মানে উত্তল দাপনৰ ব্যৱহাৰ এটো ভালকে চাবা অবতল দাপন ব্যৱহাৰ উত্তল দাপনৰ ব্যৱহাৰ কি কি গাড়ী পিছলৈ চোৱা দাপন হিচাপে ব্যৱহাৰ কৰা হয় ঠিক আছে এটো চাবা এনেকুৱা এটা প্ৰশ্ন চাবা গোলাকাৰ দাপনৰ ভাঁজ ব্যাসাৰ্ধ দিয়া আছে ইমান ফোকাস দৈৰ্ঘ্য ইমান এনেকুৱা এটা এমসিকিউ আহিব পাৰে ভাঁজ ব্যাসাৰ্ধ আৰু ফোকাস দৈৰ্ঘ্যৰ মাজত c = 2f যোনটো ফৰ্মুলা সেই ফৰ্মুলাটাৰ পৰা কোৱেশ্চন আহিব পাৰে সো এটা দাপনৰ চিহ্ন প্ৰথাটো মোস্ট ইম্পৰ্টেন্ট ইয়াৰ দাপনৰ যেতিয়াই মই এখিনি কৈ লওঁ তাৰ পিছত এই চেপ্টাৰটো ইম্পৰ্টেন্ট পইণ্ট কেটা কৈ দিম কাৰণ ইয়াৰ পৰা এটা লং কোৱেশ্চন আহিব সেই লং কোৱেশ্চনটো সাম হ'ব মানে নিউমেৰিকেল কোৱেশ্চন আহিব অংক এটা আহিব ইয়াৰ পৰা সিওৰ 100% সিওৰ এই পাঠটো গতিকে ভালদৰে বুজি পাব লাগিব তাৰ পিছতহে অংকটো কৰিব পাৰিবা যেনেকৈ মই 4টা পাৰ্ট দিয়া আছে 4টা পাৰ্ট এই গোটে চেপ্টাৰটো 4টা পাৰ্ট দিয়া আছে হে 4টা পাৰ্ট যদি চাই লোৱা ইয়াৰ পৰা জিয়ে অংক নহওক সব কৰিব পাৰিবা হেতু মই গ্যাৰান্টি দি কৈ আছো যদি এতিয়াও চোৱা নাই হে 4টা পাৰ্ট চাই লোৱা ডেসক্ৰিপচনত সায়েন্স প্লেলিষ্ট বুলি এটা থাকিব মই জি অংকই নাহক তুমি কৰিব পাৰিবা মই গ্যাৰান্টি দিছো হে 4টা পাৰ্ট যদি চোৱা নাই এতিয়াই চাই লোৱা পৰীক্ষাৰ আগত মাত্ৰ 4টা পাৰ্টত 2 ঘণ্টা সময় যাব 2 ঘণ্টা সময় দিয়া এই পাঠটোৰ পৰা মিনিমাম 6-7 যিমান নম্বৰ আহে সব কৰিব পাৰিবা দাপনৰ বিবৰ্ধনৰ ওপৰত আহিব মই অলপ পিছত কৈ আছো এইখিনি বস্তু
খালি ইয়াৰ নিউমেৰিকেল বিলাক সব চাবা ভাজ ব্যাসাৰ্ধৰ ফোকাস দৈৰ্ঘ্য এই বস্তু আহিব হে এটো মনত ৰাখিবা তাৰ পিছত মই যদি আৰু অলপ তলত যাওঁ তলতে গৈ থাকো প্ৰতিসৰণাংকৰ ওপৰত কোৱেশ্চন আহিব পাৰে পোহৰৰ প্ৰতিসৰণাংক কি ঠিক আছে এটা ভালকে চাবা এই ফৰ্মুলা কেটা মনত ৰাখিবা প্ৰতিসৰণাংকৰ এটো ফৰ্মুলা ইয়াৰ ওপৰত কোৱেশ্চন আহিব পাৰে এটো এটা ইম্পৰ্টেন্ট যিকোনো মাধ্যমৰ প্ৰতিসৰণাংক কি মাধ্যমটোত পোহৰৰ দুটি তলত থাকে ওপৰত বায়ুৰ পোহৰৰ দুটি c/v মন ৰাখিবা আৰু এই কিছুমান দ্ৰব্যৰ প্ৰতিসৰণাংক দি আছে কেটামান মুখস্থ ৰাখিব লাগিব বায়ু পানী তাৰ পিছত হীৰাটো মনত ৰাখিবা তাৰ পিছত আৰু হৈ গল একেটা মনত ৰাখিলে হ'ল বেনজিনৰ পাৰিলে মনত ৰাখিবা 1.5 ঠিক আছে নিউমেৰিকেল যিমান আছে সব কৰিবা এই কোৱেশ্চনটো চাবা হীৰাৰ প্ৰতিসৰণাংক 2.42 তাৰ মিনিং কি এই কোৱেশ্চনটো চাবা তেছো লেন্সৰ মই দিয়া আছে ধুনিয়াকে মই পাঠটো পঢ়োৱা আছে একবাৰ চাবা লেন্সৰ দ্বাৰা প্ৰতিবিম্ব গঠন আছে প্ৰথম ইম্পৰ্টেন্ট এটো চাবা 2f1 ত থাকিলে ক'ত হয় 2f2 তে হয় এটো এটা চাবা এইকেটা ইম্পৰ্টেন্ট হয় ঠিক আছে প্ৰতিবিম্ব গঠন কেটা চাই লবা একবাৰ লেন্সৰ কাৰণে ফৰ্মুলা দাপোনৰ কাৰণে ফৰ্মুলা গোটেইকেটা একবাৰ চাবা মই অলপ পিছত তোমালোকক ধুনিয়াকে মই কথাখিনি কৈ আছো তাৰ পিছত চাবা পাৱাৰৰ ওপৰত কোৱেশ্চন আহিব পাৱাৰ ক্ষমতাৰ ওপৰত তোমালোকৰ কোৱেশ্চন আহিব নিউমেৰিকেল প্ৰথমটো এটো মনত ৰাখিবা p = 1/f যত f মানে হল ফোকাস লেন্থ না ফোকাস দৈৰ্ঘ্য আৰু হেতু p ইউনিট কি ডায়োপ্টাৰ ইয়াৰ ওপৰত এটা নিউমেৰিকেল আহিব তো ফোকাস দিয়া থাকিলে p টো উলিয়াব পাৰিবা p দিয়া থাকিলে f টো উলিয়াব পাৰিবা ঠিক আছে এতিয়া লেন্সৰ ক্ষমতা কি হয় ঠিক আছে লেন্সৰ ক্ষমতা কি লেন্স এখনে পোহৰ ৰশ্মিক কি মাত্ৰাত অভিসাৰী বা অপসাৰী কৰে তাক ক্ষমতা বুলি কোৱা হয় লেন্সৰ ক্ষমতাৰ যদি ডেফিনেশন আহে এটো লিখিবা ইম্পৰ্টেন্ট কাৰণে কৈ আছো ইম্পৰ্টেন্ট হয় লেন্সৰ ক্ষমতা ঠিক আছে এটো আহিলে লিখিবা লেন্সৰ ক্ষমতাৰ SI একক কি হেতু আহিব পাৰে ই ডায়োপ্টাৰ d ৰে বুজোৱা হয় 1 ডায়োপ্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া এনেকৈ আহিব পাৰে 1 মিটাৰ ফোকাস দৈৰ্ঘ্য লেন্স এখনৰ ক্ষমতা 1 ডায়োপ্টাৰ ঠিক আছে এটো পইণ্ট মনত ৰাখিবা ইম্পৰ্টেন্ট এইটো কোৱেশ্চন 1 ডায়োপ্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া আৰু ফোকাস দৈৰ্ঘ্য থাকিব ক্ষমতা নিৰ্ণয় কৰিব আহিব পাৰে এতিয়া মই তোমালোকক এই পাঠটোত যি ইম্পৰ্টেন্ট বস্তু আছে নিউমেৰিকেল কৰিব কাৰণে মই থুলমুলকে লগতে কৈ দিও কিন্তু তোমালোকে ইয়াৰ সব চাব লাগিব এই প্ৰশ্নটো চাবা সমতল দাপোন এখনে +1 বিবৰ্ধন দিয়ে ইয়াৰ অৰ্থ কি এটো ইম্পৰ্টেন্ট হয় ঠিক আছে এটা এই পাঠটোত ইম্পৰ্টেন্ট কি আছে মই কৈ দিছো জুনকেটা অংকটো আহিব ইয়াৰ পৰা প্ৰথম আমি চাও উত্তল দাপোন এফালে লিখিছো অবতল দাপোন ঠিক আছে প্ৰথমটো আমি দুইটা দাপোনৰ কাৰণে ফৰ্মুলা কি দাপোনৰ 1/v + 1/u = 1/f যত v মানে হল প্ৰতিবিম্বৰ দূৰত্ব u মানে হল লক্ষ্য বস্তুৰ দূৰত্ব আৰু f মানে হল ফোকেল লেন্থ মনত ৰাখিবা সদায় u টো সদায় নিগেটিভ হয় কাৰণ আমি এটো সাইডে ৰাখো কিয় ৰাখো কি মই বাৰে বাৰে কৈ নাথাকো তোমালোকে জাস্ট চাই লোৱা মই অলৰেডি সব কোৱা আছে উত্তল দাপোনৰ ক্ষেত্ৰত f টো সদায় কি হয় প্লাস হয় অবতল দাপোনৰ ক্ষেত্ৰত f টো সদায় নিগেটিভ হয় ঠিক আছে আৰু দাপোনৰ ক্ষেত্ৰত কি হয় m = -v/u বা h'/h h' কি হল প্ৰতিবিম্বৰ উচ্চতা আৰু h কি হল লক্ষ্য বস্তুৰ উচ্চতা যদি m = নিগেটিভ তো প্ৰতিবিম্ব কি হয় হট হয় যদি m = পজিটিভ প্ৰতিবিম্ব কি হয় অহট হয়
ঠিক আছে মন থাকিব সেম মন থাকিব এতিয়া আমি লেন্সৰ কাৰণে চাবা কেনেকৈ কৰিম এইটো খলাই দিছো এবাৰ কি কৰিম লেন্স অবতল লেন্স লেন্সৰ কাৰণে যদি আহে লেন্সৰ ফৰ্মুলাটো কি হয় এটা ডিফাৰেন্স হয় 1/v মাইনাস আহি যায় আৰু লেন্সৰ ক্ষেত্ৰত m ৰ ফৰ্মুলাটো m = v/u h/h থাকে এইটো বস্তু সেম থাকে m নিগেটিভ হলে প্ৰতিবিম্ব হত পজিটিভ হলে অসৎ ফোকাসও সেম থাকে উত্তল দাপোন লেন্স দুইটাৰ কাৰণে অবতল দাপোন লেন্স দুইটাৰ কাৰণে নিগেটিভ ঠিক আছে এইকেইটা বস্তু মনত ৰাখিবা তাৰপৰি আমি কি কলো p = 1/f কলো হেতু বস্তু আহিব আমি আকৌ যাও চেপ্টাৰত মানুহৰ চকু পাতটো চকুৰ ছবিটো ভালকে চাবা এইটো আকিব নাহে কিন্তু ইয়াৰ পৰা এমসিকিউ আহিব পাৰে ঠিক আছে তো চকুৰ ছবিটো এইকেইটা পইণ্ট ভালকে চাবা চকুৰ মনিটো কোনটো আইৰিছ কৰ্নিয়া ৰেটিনা চিলিয়াৰী পেশী এইকেইটা বস্তু চাবা মানুহৰ অক্ষিগোলকটোৰ ব্যাস আহিব পাৰে প্ৰায় 2.3 সেন্টিমিটাৰ এইটো ইম্পৰ্টেন্ট তাৰ পিছত আৰু চকুৰ মনিৰ আকাৰ কিহে নিয়ন্ত্ৰণ কৰে চকুৰ পতাই হেতু ইম্পৰ্টেন্ট চকুৰ উপযোজন ক্ষমতা কাক বোলে ইয়াৰ ডেফিনেশনটো পাৱাৰ অফ একমোডেশনৰ ডেফিনেশনটো আহিব পাৰে ইম্পৰ্টেন্ট চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা ক্ষমতাক হেতুত পৰে মানুহৰ চকুৰ দূৰবিন্দু আৰু নিকট বিন্দু কিমান দূৰলৈকে মানুহে দেখিব পাৰে অসীম ঠিক আছে আৰু স্পষ্ট দৃষ্টিৰ ন্যূনতম বিন্দু কিমান 25 সেন্টিমিটাৰ আৰু আটাইতকৈ দূৰবিন্দুটো দূৰবিন্দু সুস্থ চকুৰ বাবে দূৰবিন্দু থাকে অসীমত ঠিক আছে এই দুইটা পইণ্ট মনত ৰাখিবা নিকট বিন্দু আৰু দূৰবিন্দু নিকট বিন্দু হ'ল 25 সেন্টিমিটাৰ দূৰবিন্দু হ'ল অসীম চকুৰ বিকাৰ কেটা মনত ৰাখিবা মায়োপিয়া আৰু হাইপাৰমেট্ৰোপিয়া ঠিক আছে মায়োপিয়া মানে কি হাইপাৰমেট্ৰোপিয়া মানে কি মায়োপিয়া হলে কি হয় ওচৰৰ বস্তু ভালকৈ দেখে কিন্তু দূৰৰ বস্তু নেদেখে ফাৰ্স্ট পইণ্ট ইম্পৰ্টেন্ট তাৰ পিছত মনত ৰাখিবা মায়োপিয়া সংশোধনৰ কাৰণে কি লেন্স লাগে প্ৰথম মায়োপিয়া কিয় হয় চকুৰ লেন্সৰ বক্ৰতা বাঢ়ি গলে এটা কোৱেশ্চন এমসিকিউত বাৰে বাৰে আহি আছিল চকুৰ লেন্সৰ বক্ৰতা বৃদ্ধি পায় কি বেমাৰ হৈছে মায়োপিয়া হৈছে ঠিক আছে অবতল লেন্স ব্যৱহাৰ কৰা হয় মায়োপিয়াৰ কাৰণে অবতল লেন্স মনত ৰাখিবা আৰু হাইপাৰমেট্ৰোপিয়া উল্টা হৈ যাব হাইপাৰমেট্ৰোপিয়া হলে কি হয় দূৰৰ বস্তু স্পষ্টকৈ দেখে কিন্তু ওচৰৰ বস্তু নেদেখে ঠিক আছে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য বেছি হলে ঠিক আছে আৰু এই কাৰণে উত্তল লেন্স ব্যৱহাৰ কৰা হয় হাইপাৰমেট্ৰোপিয়াত উত্তল লেন্স আৰু মায়োপিয়াত অবতল লেন্স মনত ৰাখিবা প্ৰেছবায়োপিয়া কি হয় হেতু চাবা প্ৰেছবায়োপিয়া কি হয় চকুৰ উপযোজন ক্ষমতা যেতিয়া কমি আহে তেতিয়া প্ৰেছবায়োপিয়া হয় আৰু ইয়াত ডি ফোকাস যুক্ত লেন্স ব্যৱহাৰ কৰা হয় মানে উত্তল আৰু অবতল দুইটাই থাকে ঠিক আছে চকুৰ উপযোজন ক্ষমতা কলো এটো চাবা প্ৰিজমৰ এই ছবিটো চাবা প্ৰিজমৰ এই ছবিটো ইম্পৰ্টেন্ট হয় ইম্পৰ্টেন্ট এই গুটেই কেটা ডায়াগ্ৰাম প্লাস কোনটো ৰশ্মি কোনটো কোণ একেটা চাবাই তাৰ পিছত এই ডায়াগ্ৰামটো ভালকে চাবা এই ডায়াগ্ৰামটো জাস্ট এটা বস্তুৱে চাবা মই এমসিকিউ কৰাওঁতেও কৈছিলো এই বগা পোহৰ বৰ্ণালীটো তলত ভি থাকে ওপৰত আৰ থাকে কি যায় কেনেকৈ যায় ভি আই বি জি ওয়াই ও আৰ ভি জিৰ ঠিক আছে বগা পোহৰ বৰ্ণালীটো যে এনেকৈ হয় তাৰপিছত মই কোৱেশ্চন কেটা ক'লো ন কোনটো কাৰণে কি হয় হেকেটা প্ৰশ্ন চাবা অগ্ৰিম সূৰ্যোদয় মানে এটো সূৰ্যাস্তৰ মাজত কিমান পাৰ্থক্য 2 মিনিট হেতু পইণ্ট চাবা আৰু কিয় হয় এডভান্স সানৰাইজ এণ্ড ডিলেড সানৰাইজ কিয় হয় ৰিজন ইয়াৰ ৰিজনটো চাবা নেক্সট কিয় ৰিজন আৰু চাবা এটো মুকলি আকাশৰ ৰং নীলা কিয় এটো চাবা ইম্পৰ্টেন্ট সূৰ্যোদয় সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰং ৰঙা কিয় হেতু আহে হেতু ইম্পৰ্টেন্ট
ঠিক আছে আৰু মই অলপ আগত কৈ আহিলো যে মহাকাশৰ পৰা আকাশখন কিয় ক'লা দেখি সেইটো চাবা এইটো কোৱেশ্চন চাবা ইম্পৰ্টেন্ট হয় 6 নম্বৰ কোৱেশ্চনটো চাবা সাধাৰণ চকুৱে 25 সেন্টিমিটাৰতকৈ ওচৰত কিয় নেদেখে এটো ইম্পৰ্টেন্ট এটোটো কলোৱে এটোও কলো ঠিক আছে এটা হল চকুৰ পাকটোৰ পৰা আমি এটা বিদ্যুৎ পাকটোৰ পৰা চাও বিদ্যুৎ পাকটো চোৱা বিদ্যুৎ পাকটো যদি মই চাও বিদ্যুৎ পাকটো বা নিউমেৰিকেলটো আহিবই গতিকে গোটেই কোৱেশ্চনখিনি ভালকে চাবা নিউমেৰিকেল কেটা ভালকে চাবা মই পাৰিলে টেষ্ট পেপাৰ আৰু বিদ্যুৎ পাকটো আৰু পোহৰ পাকটো যিমান নিউমেৰিকেল আহিছে মই কৰাই দিবলৈ চেষ্টা কৰিম প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া ইম্পৰ্টেন্ট হয় ঠিক আছে 1 কুলম আধান হ'বলৈ কিমান ইলেক্ট্ৰন আছে গণনা কৰা ইম্পৰ্টেন্ট এটোৰ ওপৰত এমসিকিউ আহিব পাৰে বিভৱ বেদ এটো কোৱেশ্চন চাবা ভালকে ইম্পৰ্টেন্ট হয় উদাহৰণ 12.2 ইম্পৰ্টেন্ট থ্ৰী কোৱেশ্চনটো চাবা ইম্পৰ্টেন্ট ঠিক আছে ওহমছ ল পৰীক্ষাত আহিব কি বুলি আহিব ওহমৰ সূত্ৰটো লিখা তেতিয়া ওহমছ ল কি হয় ডেফিনেশনটো লিখিব লাগিব ফৰ্মুলাটো লিখিব লাগিব ওহমৰ সূত্ৰটো কি হয় উষ্ণতা স্থিৰে থকা অৱস্থাত বৰ্তনীত সংযোজিত প্ৰদত্ত ধাতুৰ তার এডালৰ দুইমূৰৰ মাজৰ বিভৱভেদ ইয়াৰ সমানুপাতিক এই গোটেইটো লাইনটো এক্সাক্ট লিখিবা কিন্তু হা চেঞ্জ নকৰিবা প্ৰত্যেকটো বস্তুৰে মিনিং আছে টেম্পাৰেচাৰ কনস্ট্যান্ট থাকিব লাগিব ঠিক আছে এটা ধাতু থাকিব লাগিব তেতিয়া তাৰ ৰেজিস্ট্যান্স হ'ব আৰু এটো ম্যাথমেটিক্যাল ফৰ্মটো লিখি দিবা তেতিয়াহে হ'ব ঠিক আছে পৰিবাহীৰ ৰোধ কিহৰ ওপৰত নিৰ্ভৰ কৰে factor on which the resistance of a conductor depends important আহিব এটো কোৱেশ্চন কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে হেনেকে আহিব কি কাৰকৰ ওপৰত দুটা এটা হল লেংথ এটা হল এৰিয়া ঠিক আছে পদাৰ্থৰ তিনটা বস্তুৰ ওপৰত নিৰ্ভৰ কৰে দৈৰ্ঘ্য প্ৰস্থচ্ছেদৰ কালি আৰু প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে আৰু বৈদ্যুতিক ইস্ত্ৰি টোষ্টাৰ এইবিলাক সংকৰ ধাতুৰে ব্যৱহাৰ কৰে মানে কিয় কৰা হয় এটো আহে এটো মনত ৰাখিবা ঠিক আছে এটো ইম্পৰ্টেন্ট হয় কিয় ব্যৱহাৰ কৰে এটো কোৱেশ্চন আহিব পাৰে নেক্সট কোৱেশ্চন মই যদি চাও পৰিবাহী ৰোধ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে এটো হল ইম্পৰ্টেন্ট সংকৰ ধাতুৰে কিয় গঢ়া হয় মই কৈ আহিছো অলপ আগত ইম্পৰ্টেন্ট ঠিক আছে তাৰপিছত শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জা মনত ৰাখিবা মই এমসিকিউ কৰাওঁতে বাৰে বাৰে কৈ আছো ইয়াৰ ওপৰত এমসিকিউ আৰু প্লাস দীঘল প্ৰশ্ন আহিব গতিকে এইটো কোৱেশ্চন চাবা ইম্পৰ্টেন্ট সমান্তৰাল সজ্জাৰ আছে ঠিক আছে একেটা চাবা কিতাপত যিকেটা আছে গোটেইকেটাই চাবা কিন্তু উদাহৰণ এটো 4 নম্বৰ কোৱেশ্চনটো চাবা ইম্পৰ্টেন্ট হয় মই তোমালোকক কৰাই দিছো সব সমান্তৰাল সজ্জাত সংযোজ্য কৰিলে কি হয় সুবিধা আৰু সৰ্বোচ্চ আৰু সৰ্বনিম্ন ৰোধ উলিয়াব আহিব পাৰে সৰ্বোচ্চ হলে সিৰিজ সৰ্বনিম্ন হলে সমান্তৰাল ইম্পৰ্টেন্ট কোৱেশ্চন অলসো এই ফৰ্মুলা কেটাৰ ওপৰতো কোৱেশ্চন আহিব পাৰে এটো কোৱেশ্চন আহিব পাৰে না কোৱা ঠিক আছে এটো কোৱেশ্চন আহিব পাৰে চাবা বৈদ্যুতিক প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ প্ৰয়োগ বৈদ্যুতিক ক্ষমতাৰ ওপৰত কোৱেশ্চন এই বস্তুটো আহিব পাৰে এটো
1 কিলোৱাট আৱাৰ ইকুৱেল টু 3.6 ইনটু 10 টু দি পাৱাৰ 6 জুল প্ৰুফ কৰিব আহিবও পাৰে এইটো চাবা ভালকে এইটো কোৱেশ্চন চাবা ইম্পৰ্টেন্ট ঠিক আছে আমি যদি পাঠৰ লাষ্টৰ কোৱেশ্চন কেটালে যাওঁ কোনটো আহিব পাৰে একেটা চালেই হ'ল মই বাকিখিনিটো ক'লোৱে এইখিনি চালেই হ'ল তোমালোকে ঠিক আছে বাকি মই বিদ্যুৎ চভাৰ চুম্বকীয় ক্ৰিয়া পাঠটোলে গৈছো এই পাঠটোত তোমালোকে কি বস্তু চাব লাগিব চাবা মই এটা এক্সট্ৰা ডেডিকেটেড ভিডিও বনাই দিম বাৰু ইয়াৰ কাৰণে যদি মই পাৰো কাৰণ বহুতে টান পাই আছে ন এই পাঠটোত তোমালোকে ৰাইট হেণ্ড থাম ৰুল এইবিলাক চাবা চুম্বক বলৰেখাৰ ধৰ্মসমূহ ইম্পৰ্টেন্ট হয় দুডাল চুম্বকীয় বলৰেখাই কিয় কটাকটি নকৰে ইম্পৰ্টেন্ট ঠিক আছে এটা চাবা তাৰ উপৰি সলেনয়েডৰ ওপৰত কোৱেশ্চন আহিব পাৰে প্ৰবাহ এই টপিকটো ভালকে চাবা ইম্পৰ্টেন্ট হয় সলেনয়েড সলেনয়েড এটাৰ ভিতৰত চুম্বক ক্ষেত্ৰ সকলো বিন্দুতে একে থাকে ঠিক আছে কিয় একে থাকে পৰীক্ষাৰ এই ৰিজনটো আহিব পাৰে কিয় এই কোৱেশ্চনটো ভালকে চাবা ইম্পৰ্টেন্ট হয় ঠিক আছে 13.2 এক্সাম্পলটো এই কোৱেশ্চনটো চাবা 3 কোৱেশ্চনটো ইম্পৰ্টেন্ট এতিয়া বৈদ্যুতিক মটৰ আৰু বৈদ্যুতিক জেনাৰেটৰ দুটা বস্তু ইয়াৰ ভিতৰত তোমালোকে এইটো প্ৰশ্ন চাবা বৈদ্যুতিক মটৰৰ মূল নীতিটো কি বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ ভূমিকা কি স্প্লিট ৰিঙৰ কি ভূমিকা ঠিক আছে এইকেইটা চাবা তাৰপিছত মই যদি আৰু অলপ তলত যাওঁ ফ্লেমিঙৰ সোঁহতীয়া নীতিটো চাবা ফ্লেমিংছ ৰাইট হেণ্ড ৰুলটো ইম্পৰ্টেন্ট হয় ফ্লেমিঙৰ সোঁহতীয়া ৰুল ফ্লেমিংছ ৰাইট হেণ্ড ৰুল মোষ্ট ইম্পৰ্টেন্ট চাবা ভালকে তাৰপিছত বৈদ্যুতিক জেনাৰেটৰ মূল নীতি আহিব পাৰে ইম্পৰ্টেন্ট বৈদ্যুতিক মটৰ আৰু জেনাৰেটৰ দুইটাৰ মূল নীতি চাবা ঘৰুৱা বৈদ্যুতিক বৰ্তনীৰ ওপৰত কোৱেশ্চন আহিব ফিউজৰ ওপৰত কোৱেশ্চন আহিব পাৰে বৈদ্যুতিক বৰ্তনীবোৰ অত্যাধিক বুজাৰ পৰা ৰক্ষা কৰিবলৈ কি সাৱধানতা ল'বা এইটো ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট আহিব পাৰে যে ফিউজ ৱায়াৰ যে আমি লগাওঁ কিয় লগাওঁ আৰু কেনেকৈ লগাওঁ ফিউজ ৱায়াৰবিলাক সদায় শ্ৰেণীবদ্ধ সজ্জাত লগোৱা হয় ন কেনেকৈ লগাওঁ সেইটো কোৱেশ্চন আহিব পাৰে নেক্সট আমি যদি আৰু চাওঁ প্ৰশ্ন হৰ্ষবৰ্তনী হোৱা সময়ত প্ৰবাহ কি হয় এইটো ইম্পৰ্টেন্ট এমসিকিউ আহিব ইয়াৰ ওপৰত চুম্বক ক্ষেত্ৰ উৎপন্ন কৰা দুটা পদ্ধতি এইটো চাবা এবাৰ নেক্সট এইটো প্ৰশ্ন সলেনয়েডৰ ওপৰত প্ৰশ্ন আহিব পাৰে ন এইটো চাবা আৰ্থ ৱায়াৰৰ কি কাম মানে হেতু আহিব পাৰে ইম্পৰ্টেন্ট 18 নম্বৰ কোৱেশ্চনটো চাবা ভালকে তো এখিনি আছিল আমাৰ ফিজিক্সৰ আৰু দুটামান কোৱেশ্চন আছে মই তোমালোকক কৈ আছো একেটা তোমালোকে চাই লোৱা ফিজিক্স পাৰ্ট হৈ যাব প্ৰথম কোৱেশ্চনটো আছিল ৰুদ্ধকতাৰ এসআই ইউনিট কি হয় ওম মিটাৰ ৰুদ্ধকতা মানে ৰেজিষ্টিভিটি তাপীয় ক্ৰিয়াৰ জুলীয় সূত্ৰটো লিখা তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰ থাৰ্মেল ৱৰ্কৰ জুলৰ সূত্ৰ ইংলিছত ক'লে ঠিক আছে এইকেইটা চোৱা বাকি আৰু নাই ফিজিক্স পাৰ্টটো ইমানতে খতম হৈছে আমি নেক্সট এনভাইৰনমেন্ট পাৰ্টটো মই জলদি দি আছো নেক্সট মই তোমালোকক এতিয়া লাষ্টৰ পাৰ্টটো দি আছো এনভাইৰনমেন্টৰ তোমালোকে লিখি লোৱা লগতে এনভাইৰনমেন্ট ঠিক আছে
এনভাইৰনমেণ্ট পাৰ্টৰ যদি আমি কুৱেশ্যন দিওঁ মই লিখি লৈছোঁ তোমালোকেও মই অসমীয়াটো লিখিম তোমালোকেও লিখি যোৱা লগতে ফাৰ্ষ্টটো হ'ল জীৱাশ্মজাত ইন্ধনৰ অসুবিধা জীৱাশ্মজাত কুৱেশ্যন কেইটা তোমালোকে লিখি লোৱা ইন্ধনৰ অসুবিধা আহিব পাৰে ঠিক আছে ডিসএডভান্টেজ অফ ফসিল ফুয়েল ইংলিছতো লিখি দিছোঁ ডিসএডভান্টেজ অফ ফসিল ফুয়েল সেকেন্ড কুৱেশ্যনটো হ'ল আমি কিয় বন্য আৰু বন্যপ্ৰাণী আৰু বনাঞ্চল সংৰক্ষণ কৰিব লাগে দুইটাৰ ভিতৰত যিকোনো এটাও আহিব পাৰে বা দুটাও আহিব পাৰে আমি কিয় বন্যপ্ৰাণী আৰু বনাঞ্চল সংৰক্ষণ কৰিব লাগে ঠিক আছে অসমীয়াত ইংলিছত লিখিছোঁ why should we conserve forest and wildlife এটো নেক্সট কুৱেশ্যন দেখিবা জীৱ নিম্নীকৰণ পদাৰ্থৰ পৰিৱেশত কি প্ৰভাৱ পেলাব পাৰে বা কেতিয়াবা জীৱ অনিম্নীকৰণ আহিব পাৰে জীৱ নিম্নীকৰণ পদাৰ্থৰ পৰা পৰিৱেশত কি প্ৰভাৱ পেলায় শৰ্টকে লিখি দিছোঁ প্ৰভাৱ পৰিৱেশত বা ইয়াৰ ঠাইত অনিম্নীকৰণো দিব পাৰে যিকোনো দিব পাৰে ইংলিছত ক'লে জীৱ নিম্নীকৰণ মানে বায়োডিগ্ৰেডেবল যিবিলাক এলিমেন্ট আছে সিহঁতৰ কি ইফেক্ট হয় বা নন বায়োডিগ্ৰেডেবল সেই দুটাৰ ভিতৰত যিকোনো ইফেক্ট দিব ওকে দেন আমি নেক্সট কুৱেশ্যন কৈছোঁ খাদ্য শৃংখলৰ পৌষ্টিক স্তৰসমূহ পুৰা গোটেই ডিটেইলছত চাবা পৌষ্টিক স্তৰসমূহ বৰ্ণনা কৰিব আহিব পাৰে চাৰিটা পৌষ্টিক স্তৰ আছিলে ন উৎপাদক তাৰপিছত ওপৰলৈ যায় প্ৰাথমিক উপভোক্তা দ্বিতীয় তৃতীয় এইকেইটা পৌষ্টিক স্তৰ কেইটা ভালকৈ চাবা ইংলিছত ক'লে আমি কি ক'ম ট্ৰফিক লেভেলছ কেইটা ফুড চেইনৰ নেক্সট পেলনীয়া সামগ্ৰীৰ পৰা যিবিলাক সমস্যা হয় সেইটো হ্ৰাস কৰিবলৈ তুমি কি উপায় ল'বা পেলনীয়া জলদি লিখি দিছোঁ মই আখৰ ইমান ভাল হোৱা নাই পেলনীয়া আৱৰ্জনাৰ পৰা হোৱা সমস্যা ৰোধ কৰিবলৈ তুমি কি উপায় ল'বা ঠিক আছে steps to reduce the problem by waste বিলাকৰ পৰা যিবিলাক প্ৰবলেম হয় নেক্সট লিখিবা আদৰ্শ শক্তিৰ গুণ কেইটা আহিব পাৰে আদৰ্শ শক্তিৰ গুণ আইডিয়েল সোর্স অফ এনার্জি যেটা গুণ থাকে হেকেটা কি গুণ থাকে নেক্সট বৃহৎ নদীবান্ধৰ সমস্যা আহিব পাৰে গোটেই এনভাইৰনমেন্ট গোটেইকেইটা পাৰ্টৰ পৰা মই একেবাৰতে কৈ দিছোঁ হা বৃহৎ নদীবান্ধ মানে যেকেইটা লাৰ্জ ডেম তাৰ কি প্ৰবলেমছ হয় 3R হেতু চাবা ভালকে 3R ৰ বিষয়ে ভালকে চাবা তিনটা R কি হয় কি আছিলে সিৰিয়ালি চাবা মই সিৰিয়ালি লিখা নাই ৰিডিউস ৰিইউজ আৰু ৰিসাইকেল সিৰিয়ালি মনত ৰাখিবা ওজন লেয়াৰটো চাবা ভালকে ওজন লেয়াৰৰ বিষয়ে চাবা ওজন স্তৰটো ওজন লেয়াৰ কি হয় আৰু ই আমাৰ পৰিৱেশক মানে কেনেদৰে প্ৰভাৱ পেলাই আছে কেনেদৰে সুৰক্ষা দি আছে পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ ঠিক আছে হেতু ভালকে চাবা না লাষ্ট এটা কোৱেশ্চন কৈছো এটো আহিব পাৰে আমি শক্তিৰ বিকল্প উৎস কিয় বিচাৰো আমি শক্তিৰ বিকল্প উৎস কিয় বিচাৰো ঠিক আছে why we look for alternate source of energy আমি কিয় বিচাৰি থাকো ঠিক আছে কোৱেশ্চন কেইটা চাবা ভালকে একেটা এনভাইৰনমেন্টালৰ আছিলে যিমান দিলো গোটেইখিনি চোৱা মই কোৱা নাই যে গোটেইখিনি আহিব কিন্তু এইখিনি নচোৱাকে পৰীক্ষাত নাযাবা কোনোবাই যদি একো পঢ়াই নাই তেলকে এইখিনি কোৱেশ্চন এটলিষ্ট চাই যাও